নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ যেটা নতুন খণ্ডলৈ। আজি আমাৰ সৌভাগ্য যে আমাৰ কাষতে অতিথি হিচাপে আছে ধিং KB হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এসময়ৰ প্ৰিন্সিপাল বৰ্তমান অৱসৰপ্ৰাপ্ত তেখেত শ্ৰদ্ধাৰ শ্ৰীযুত বকুল চন্দ্ৰ শৰ্মা ছাৰ। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনাক। আৰু মই নথৈ আনন্দিত হৈছোঁ যে আৰু মোৰ বিশ্বাসো হৈছে যে আজি এটা আমাৰ খুব ধুনীয়া জ্ঞানৰ বাৰ্তা আমাৰ সমাজখনৰ প্ৰতি যাব। হয় ছাৰ, মই জানিবলৈ পৰা মতেদি আপোনাৰ জন্ম ধিঙত নহয়, আপুনি ধিঙত পাৰ্মানেণ্টভাৱে শিক্ষকতাৰ বৃত্তিৰ পাছতহে হৈছে। আপুনি জন্ম হৈছিলে বেবেজীয়াত। গতিকে ইয়াৰ পৰা এটা কথা জানিব পৰা যায় যে আমাৰ ছাৰ মানে শিক্ষা বৃত্তিটোৰ প্ৰতি বহুতে আত্মনিয়োজিত বা বহুতে আকৰ্ষিত এটা আপোনাৰ বৃত্তি আছিলে আৰু হয়তো ছাত্ৰ ছাত্ৰীসকলৰ মাজত আপুনি নিজৰ প্ৰতিবিম্বটোক হয়তো বিচাৰি পাইছিলে, সেইকাৰণে হয়তো আপুনি ইয়াত স্থায়ীভাৱে বসতি কৰিবলৈ ল'লে। এই সংক্ৰান্তত ছাৰ আপোনাৰ মনোভাৱটো পোনপ্ৰথমে যদি জানিব বিচাৰোঁ। শিক্ষকতা কৰাৰ এটা প্ৰৱণতা আছিল মোৰ সৰুৰ পৰা আছিলে। হয় ছাৰ। মই শিক্ষকক নিজেও শ্ৰদ্ধা কৰিছিলোঁ আৰু মই ভাবিছিলোঁ যে শিক্ষকতাৰ বৃত্তিটো এটা সমাজৰ ভাল বৃত্তি আৰু এই বৃত্তিৰে আগুৱাই যাব পাৰিম বুলি নিজৰ এটা ডাঙৰ বিশ্বাস আছিল। আৰু সেইমতেই ঘটনাক্ৰমেই হওক বা ভাগ্যক্ৰমেই হওক আহি পেলাই ধিং KBত মই জইন কৰিবলগীয়া হ'ল শিক্ষক হিচাপে। অলপ ঘৰুৱা কথাও আছে ইয়াৰ মাজত বাৰু। তাৰপিছত আহি ইয়াতে জইন কৰিলোঁ আৰু তেতিয়াৰ পৰা মই শিক্ষকতাৰ বৃত্তিটো খুব ভাল পালোঁ। ল'ৰা ছোৱালীৰ লগত থাকি খুব ভাল পাওঁ, তেওঁলোকক পঢ়াই ভাল পাওঁ আৰু তেওঁলোকক পঢ়াবলৈ যাওঁতে নিজেও বহু কথা শিকা হৈছিলে। সেইখিনিয়ে মোক যথেষ্ট সহায় কৰিছে আৰু তাৰপৰা তেনেকেই মই আহি ৰিটায়াৰ কৰিলোঁ আৰু শেষৰ 2 বছৰ মই প্ৰিন্সিপাল হ'লোঁ আৰু ৰিটায়াৰ কৰিলোঁ। আৰু ৰিটায়াৰমেণ্টৰ পিছতো এতিয়া মই ছাত্ৰ ছাত্ৰীক এৰিব পৰা নাই। এই KBৰে কেম্পাছৰ ভিতৰতে এখন প্ৰাথমিক বিদ্যালয় আছে প্ৰাইভেট, তাৰে সকলোৱে টানি আজৰি ধৰিলে যে এই স্কুলখন বচাব লাগে, আপুনি দায়িত্ব ল'ব লাগে। তাৰে এতিয়া মইতো ইনচাৰ্জো তেনেকৈ চলাই আছোঁ আৰু সৰু ল'ৰা ছোৱালীৰ লগত এতিয়াও ভাল লাগি আছে। ছাৰ, মই এইখিনিতে অনুমান কৰিব পাৰিছোঁ যে আপোনাৰ শিক্ষকতাৰ বৃত্তিটো আপোনাৰ কাৰণে কেনেকুৱা ধৰণৰ, কাৰণ আপুনি অৱসৰপ্ৰাপ্ত হৈ বৰ্তমান আপোনাৰ বয়স যদি মোৰ ভুল হোৱা নাই 72 বছৰ মেবি। গতিকে আপুনি 72 বছৰ বয়সতো যে নিজকে সক্ৰিয়ভাৱে সমাজখনকে নিয়োজিত কৰি ৰাখিছে, তাৰ বাবে পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু নেদেখাজনক প্ৰাৰ্থনাও কৰোঁ যাতে আপোনাৰ এই সুস্বাস্থ্য বজাই ৰাখে আগন্তুক নিৰ্দিষ্ট কাললৈকে। আৰু এইখিনিতে ছাৰ মই জানিব বিচাৰোঁ যে আপুনি ধিঙৰ বৰ্তমান উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মুৰব্বী শিক্ষক বা প্ৰিন্সিপাল হৈ থকা বহুসকল আপোনাক গুৰু হিচাপে মানে তেওঁলোকক আপুনি শিক্ষাদান কৰাইছিলে আৰু আপোনালোকৰ দিনত যিসকলে শিক্ষা গ্ৰহণ কৰিছিল তেওঁলোকে গৈ পেলাই নিজকে আগন্তুক পৰ্যায়ত গৈ পেলাই এটা নিৰ্দিষ্ট আসনত আত্মনিয়োজিত কৰিবলৈ সক্ষম হোৱা দেখা যায়। কিন্তু আজি আমাৰ ক্ষেত্ৰতে যদি চাওঁ, আমিও ভাল ষ্টুডেণ্ট আছিলোঁ, কিন্তু আমি উচ্চ পদস্থ তেনেকুৱা এটা কিবা এটা ক্ষেত্ৰত নিজকে আত্মনিয়োজিত কৰাৰ ক্ষেত্ৰত আমি বিফল। গতিকে এই যে ভেদাভেদটো কিয় আহিলে? আপোনালোকৰ দিনত ইমান সুপৰিণাম আৰু বৰ্তমানৰ দিনত যে এনেকুৱা দুপৰিণাম আহিছে তাৰ আজিকালি হৈছে কি, আগৰ শিক্ষকতাৰ বৃত্তি আছিল, আগৰ শিক্ষক আৰু ছাত্ৰৰ যিটো সম্পৰ্ক আছিল সেই সম্পৰ্কটো অতি নিখুঁত আছিল আৰু তাত কোনো ভেজাল নাছিল। শিক্ষকে ছাত্ৰক একদম নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰিছিল, পঢ়াইছিল আৰু ছাত্ৰইও শিক্ষক নিজৰ পিতৃ মাতৃৰ দৰে জ্ঞান কৰিছিল। কিন্তু সেই বস্তুটো আজিকালি অকণমান মানে টিচাৰৰ ক্ষেত্ৰতো কৈছোঁ মই অলপ প্ৰফেচনেল হৈছে আৰু ষ্টুডেণ্টৰ ক্ষেত্ৰতো হৈছোঁ যে সামাজিক পৰিৱেশৰ কাৰণেই হওক বা পিতৃ মাতৃৰ অমনোযোগিতাৰ বাবেই হওক বা সমাজৰ দায়িত্বহীনতাৰ বাবেই হওক তেওঁলোক অকণমান ফালৰি কাটি গৈছে। গতিকে এই যে মানে ডেভিয়েট হৈছে, তেওঁলোক যে অকণমান আঁতৰি গৈছে, তাৰে ফলস্বৰূপে সেই আগৰ পৰম্পৰা আগৰ যিটো স্থিতি, সেই স্থিতিত এতিয়া আমি দেখিবলৈ নাপাওঁ, অকণমান ব্যতিক্ৰম। হয় ছাৰ, এইখিনিতে মই আপোনাৰ পৰা এটা পৰামৰ্শ বিচাৰোঁ আমাৰ সমাজখনৰ বাবে যে ছাৰ, আমি আজি জ্ঞান বাৰ্তা নামৰ এই অনুষ্ঠানটিৰ দ্বাৰা আপোনালোকৰ দৰে মহানুভৱী ব্যক্তিসকলৰ জীৱনজোৰা অভিজ্ঞতাসমূহক সমাজৰ কাৰণে দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। কিন্তু আমাৰ এই ভাল কথা বাৰ্তাসমূহ আমাৰ বৰ্তমান ফেচবুক বা ছ'চিয়েল মিডিয়াত চলাই থকা নৱপ্ৰজন্মসমূহ ইমানেই ব্যস্ত যে তেওঁলোকে এনেকুৱা জ্ঞানমূলক বস্তু ল'বলৈ টান পায়। গতিকে ছাৰ, আমিতো কৈ আছোঁ, বিভিন্নজনে কৈ আছে যে এইটো আমুকৰ পৰা হৈছে, মোবাইলে ধ্বংস কৰিছে, কিন্তু আমাৰ সমাজখনে তাক গ্ৰহণ কৰিছে জানো?
গতিকে এই বস্তুটো আমাৰ সমাজখনক এটা কেনেকুৱা ভয়াৱহতাৰ দিশত লৈ গৈ আছে তাৰ বাবে আপুনি এখন সতৰ্ক হিচাপে আৰু কিবা কৰণীয় হিচাপে অভিভাৱক সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব? মই কৈছোঁ বাৰু যে আমি যিটো কথা এতিয়া আলোচনা কৰিছোঁ এইটোতো প্ৰত্যেকেই আচলতে উপলব্ধি কৰিছে, কিন্তু উপলব্ধি কৰিও সেই ৰাস্তা দিয়েহে আগুৱা দেখা গৈছে। আজি মই হ'লে মই নিজে গাৰ্জেন যদি হওঁ, মই যদি অভিভাৱক হওঁ, ময়ো ভাবিছোঁ যে মোৰ ল'ৰা ছোৱালীয়ে মোবাইলটো বেছি চোৱা বেয়া, কিন্তু দেখা গৈছে যে সেই ল'ৰা ছোৱালীকে মোবাইলটো ময়ে তুলি দিছোঁ। কিন্তু তেনে ক্ষেত্ৰত নিজৰ সন্তানক সদায় পিতৃ মাতৃয়ে ভাল হোৱাটোৱে বিচাৰে, কিন্তু ভাল হোৱাটো বিচাৰিবলৈ গ'লে ভাল হোৱাটো বিচৰাৰ কাৰণটো উলিয়াব লাগিব, কি কেনেকৈ ভাল হ'ব। যিখিনি বৰ্জন কৰিব লাগে সেইখিনি নিতান্তই বৰ্জন কৰিব লাগিব, তেতিয়াহে সঠিক পথত ল'ৰা ছোৱালী। এতিয়া কি হৈছে, মই মোবাইলৰ কথাই কৈছোঁ, টিভিৰ কথাই কৈছোঁ, এইবিলাক বেছি পয়োভৰ হোৱাৰ কাৰণে হৈছে কি নিজৰ ভিতৰতে ল'ৰা ছোৱালীবিলাকো হৈছে আত্মকেন্দ্ৰিক। তেওঁলোকে নিজৰ পিতৃ মাতৃ বা নিজৰ অঙহী বঙহী মিতিৰ কুটুম মামাক ভতিজা এইবিলাকে চিনি নোপোৱা হৈছে। মোমায়েকটো আহিলে আগৰ যেনেকৈ ভাগিনীয়েকটো উৎপাত লগাইছিল, আজিকালি মোমায়েক আহি পেলাই ভাগিনীয়েকৰ ওচৰ দিয়ে গুচি যায়, কিন্তু এইবিলাক বস্তু অকণমান ঘৰতো চাব লাগিব। আৰু স্কুলততো মোবাইলটো নিবলৈ নিদিয়ে বা বাধাই কৰে, তাৰ মাজতো চোৰাংকৈ কোনোবাই নিয়ে, সেয়া স্কুলে ষ্টেপ লয়, দেখিছোঁ লোৱা। মই নিজেও স্কুলত থাকোঁতে ৰুমৰ পৰা মোবাইল উলিয়াই অনা মই নিজেও কৰি আহিছোঁ, তেনেকুৱা কাম সেইখিনি হয়। কিন্তু ঘৰখনেই শিক্ষাৰ আচল প্ৰধান ঠাই, গতিকে ঘৰখনত গাৰ্জেনে সেইখিনি কিন্তু চম্ভালিব লাগিব। আৰু নহ'লে আনক দুখী লাভ নহ'ব, নিজৰ দুখটো নিজেই বুজি পাব লাগিব। গতিকে এইখিনিতে আমাৰ অভিভাৱক সমাজক এটাই কথা আমি অৱগত কৰিব বিচাৰোঁ যে অষ্ট্ৰেলিয়া বা তেনেকুৱা উচ্চ মানে যিসমূহ কাণ্ট্ৰি আছে, ডেভেলপ যিসকল কাণ্ট্ৰি আছে, তাত 16 ইয়াৰ্ছৰ তলৰ ল'ৰা ছোৱালীক মোবাইল বেন সম্পূৰ্ণ। আৰু এই তথ্যটো মই কোনো ভুল তথ্য দিয়া নাই, আপোনালোকে নেটত চাৰ্চ কৰিলে গম পাব। গতিকে কিহৰ কাৰণে বেন কৰিছে, য'ত টেকন'লজি বনায় সেই তাতে বন্ধ কৰিছে। কিন্তু আমাৰ অসমৰ বা আমাৰ ভাৰতত এই বস্তুটো হ'ব লাগে। চৰকাৰলৈ আহ্বান জনাওঁ যে আমাৰ এই অন্ততঃ 16 বছৰলৈকে এইটো বন্ধ হ'ব লাগে। হয়, নহ'লে এইটোৱে বহুত এটা আমি এইটো নকওঁ যে মোবাইলটো বেয়া, আমি এইটো নকওঁ টিভিটো বেয়া, কিন্তু তাৰ ব্যৱহাৰটো কেতিয়া হ'ব লাগে, কিমানখিনি সময়ত হ'ব, কিমান বয়সত হ'ব লাগে আৰু কেনেকৈ হ'ব লাগে সেই কথাটো দৃষ্টি ৰাখিব লাগে। আজি তাৰ পৰা কিমানটা ল'ৰা ছোৱালীয়ে তাৰ আচল ভাল বস্তুটো উলিয়াই দিছে সেইটো চাব লাগিব। গেম কিমানে খেলিছে বা চাব নলগীয়া কোনো অনুষ্ঠান তাত চাইছে নেকি, সেইবিলাকৰ প্ৰতি একজেক্টলি ক'বলৈ গ'লে চাব নলগীয়াসমূহৰ প্ৰতি আকৰ্ষণটো বেছি। আৰু এইটো এটা হিউমেন টেণ্ডেঞ্চি যে আমি তাৰ কাৰণে আমি ডাঙৰসকল, অভিভাৱকসকল, আমি ডাঙৰসকল, জ্যেষ্ঠসকল আমি সদায় এলাৰ্ট থাকিব লাগিব। আগৰ কি হয় এটা কথা কৈছোঁ, আগৰ ৰাস্তাইদি গ'লে কোনোবা ল'ৰা দুটাই যদি কিবা বেয়া কৰি আছে আমি ধমকি দি পেলাই ঘৰলৈ পঠিয়াই দিব পাৰি। আজিকালি সেইটো পৰিৱেশ নাই, আজিকালি আঁতৰি আহিব লাগিব। মানে এইটো কিয় হৈছে, মই নিজৰ ক্ষেত্ৰতে মই গম পাইছোঁ। ৰাস্তা দি যোৱা ল'ৰা ছোৱালীয়ে তহঁতে এইটো সময়ত ইয়াত কিয়, তেনেকৈ ক'ব পাৰিছিলোঁ, কিন্তু আজিকালি নোৱাৰি। ইয়াৰ প্ৰভাৱটো কি হৈছে, ইয়াত মানে ঘৰতে গণ্ডগোলটো আছে, ঘৰতে গণ্ডগোলটো আছে। নিজৰ ল'ৰা ক'লৈ গৈছে গাৰ্জেনে গম নাপায়, আৰু নিজৰ ছোৱালীজনী ক'লৈ গৈছে সেইটো গম নাপায়। ছোৱালীজনী কিয় স্কুল 2টা বজাত ছুটি হ'ল, কিয় আহি 2টা বজাত পোৱাহি নাই, সেইটো ঘৰৰ খবৰ নাই। 4টা বজাত গৈ পেলাই যেতিয়া ফাঁকি এটা দিবগৈ যে মোৰ এনেকুৱা কোৰ্চ আছিল, আনক সেই গাৰ্জেনে বাহাদুৰি মাৰি পেলাই কথা কয় যে মোৰ ছোৱালীজনী দেৰিকৈ অহাৰ কাৰণটো হ'ল তাই অমুক কৈছে, কিন্তু অমুকে সেইটো কৰিব পৰা নাই। সেইটো হৈছে প্ৰাইড ফিল কৰে। আৰু আপোনাক ছাৰ কিনো ক'ম, এইটো লাজৰ কথাও আৰু চিন্তনীয় বিষয়ৰ কাৰণে এইসমূহ আমি উজাগৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া নগাঁৱত এনেকুৱা এটা পৰিস্থিতি যে ছোৱালীবিলাকে বেগত দুযোৰ কাপোৰ লৈ যে স্কুলতে সলাই নে ক'ত সলাই নাজানো, গৈ পেলাই বৰঘাটত গৈ পেলাই ঘূৰি ফুৰে ভাল পোৱা ল'ৰাৰ লগত। সেইটো এটা আজিকালি ট্ৰেণ্ডেই হৈছে, এইটো চলিছে। আৰু ইয়াতে মোৰ ঘৰৰ সন্মুখতে মই পাইছোঁ, এইখন KB স্কুলৰ ল'ৰা, এই গাৰ্লছ স্কুলৰ ছোৱালী, KB স্কুলৰ ছোৱালী, ইয়াতে
কতটাক ধমকি দিছোঁ, কিন্তু আজিকালি ধমকি দিবলৈ একো ভয় লগা হৈছে। সঁচা কথা কৈছোঁ দেই, সঁচা কথা কৈছোঁ। এই বয়সো হৈছেতো, এতিয়া ধমকি দি আৰু সিহঁতৰ মুডবিলাক ভাল নহয়। আৰু বাইকখন কোনে কিনি দিছে? মুডটো কিয় ভাল হ'ব? আৰে আহে বাইকত, তেলটো বাপে কৰ, আহে বাইকত, আৰু সেই বাইকখনত আহি নিজৰ কোনোবা ছোৱালী এজনীক ভাল পোৱা ছোৱালী এজনীক সেইটো ফিটাহি দেখুৱাবলৈ মন যাব, আৰু তাত যেতিয়া অন্তৰায় হ'ব, কোনে বাধা দিব, তাক কিয় ভাল পাব বাৰু? সেইটো হৈছে কথাটো। এতিয়া আজিকালি কিছুমান কথাত চকু মুদিবলগীয়া হৈছে আমাৰো অৱস্থা। আৰু এইবিলাককে আমি সমাজৰ বিশৃংখল পৰিস্থিতি বুলি জানো। সমাজৰ বিশৃংখলতাৰ গুৰি হ'ল এইবিলাকেই। হয় ছাৰ, এইখিনিতে মই এটা অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ সমাজখন অনুশাসনৰ শিকলিডালৰ পৰা হয়তো ছিগি গৈছে। এইটো ক'ব লাগিব, সঁচা কথা ক'ব লাগিব যে অনুশাসনৰ যিটো শৃংখলা আছিলে, যিটো শৃংখলডালেই এতিয়া হলুক ধুলুক, তাৰ পৰা পাহি এৰাই গৈছে। চাওক দৰ্শক ৰাইজ, মই ছাৰৰ কাষৰ পৰাই আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ যে এই শিক্ষাগুৰুসকল বৰ্তমান চিন্তিত, বা এই শিক্ষাগুৰুসকল বৰ্তমান মানে ভয় কৰে। তেওঁলোকে আজিৰ ডেটৰ অভিভাৱকসকলৰ সন্তানসকলক ভাল উপদেশ এটা দিবৰ কাৰণে ভয় কৰোঁ। শিক্ষকসকলে ভয় কৰা এটা পৰিস্থিতি হৈছে, আৰু ইয়াৰ বাবে জগৰীয়া কেৱল আমাৰ অভিভাৱক আৰু আমি নিজেই। ছাৰ, আৰু এক পক্ষত ছাৰ মই আপোনাক এইখিনিতে আৰু এটা কথা সুধিব বিচাৰোঁ যে মই যদি আপোনাৰ বাল্যকালৰ, আপোনাৰ শিক্ষা জীৱনৰ কাললৈ যদি উভতি যাওঁ, আপোনালোকে শিক্ষা গ্ৰহণ কৰি থাকোঁতে কেনেকুৱা ধৰণে আপোনালোকে গুৰুক ভক্তি কৰিছিলে, ডাঙৰজনক শ্ৰদ্ধা ভক্তি নিবেদন কৰিছিলে, এই বস্তুসমূহতো এতিয়া বৰ্তমান বিলুপ্তিৰ দিশত একেবাৰে নাইকিয়া হৈছে। আপোনাৰ বাল্যকালৰ কিছু স্মৃতি, যিখিনি স্মৃতি আমি গম পালে আমাৰ দৰ্শক ৰাইজ তথা আমাৰ নৱপ্ৰজন্মৰ যিসকল বৰ্তমানো ভাল দিশতে আছে, তেওঁলোকে যাতে আৰু অনুপ্ৰাণিত হৈ পেলাই দুখোজ আগবাঢ়ে। কৈছোঁ বাৰু মই মোৰ বাল্যকালত মইতো মোক অলপ আগত কৈছোঁৱেই যে মই আচলতে মোৰ ঘৰ বেবেজীয়া, মাহৰীয়াতী কয় মোৰ গাঁওখন। মই মাহৰীয়াতী প্ৰাথমিক বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিলোঁ, আৰু তাতে শিক্ষা গ্ৰহণ কৰোঁতে সেয়া শিক্ষা অলপ বেলেগ ধৰণৰ আছিলে। তাতে যি শিক্ষককেইজনে পঢ়াইছিল, আমাৰ ৩-৪জন শিক্ষক আছিল। প্ৰথম 4জন আছিল, তাৰপিছত এজন বদলি কৰিলে, 3জনে আছিল। যিজন হেড ছাৰ আমাৰ আছিলে, তেওঁৰ নাম আছিল নন্দৰাম শৰ্মা বৰদলৈ। নন্দৰাম শৰ্মা বৰদলৈ মানে তেওঁক সকলোৱে ৰজা বুলি মাতে। মোৰ দেউতাহঁতেও ৰজা বুলি মাতে তেওঁক। ইয়াৰ কাৰণটো সুধিছিলোঁ এদিন যে ৰজা বুলি কিয় মাতে? মানে মানুহজন খুব ওখ পাখ, ৰঙা বগা, মানে ৰজাৰ দৰে, আৰু গলগলীয়া মাত, সেইকাৰণে মানুহে তেওঁক ৰজা বুলি মাতে। আৰু নামঘৰৰ কিবা বিচাৰ চিচাৰ হ'লেও সেই ৰজা ছাৰে মানে মূল আসনত বহি পেলাই সমাধান কৰে। যে তাতে শিক্ষা পাইছিলোঁ। সেই দিনত শিক্ষাটো অলপ বেলেগেই আছিল। আমিতো বাঁহৰ কলম দি লিখা কালৰ ছাত্ৰ, বাঁহৰ কলম কলপাত লিখা কালৰ ছাত্ৰ। এতিয়া এইবিলাকতো নাইকিয়া হ'ল। যাই হওক, তেনেকৈ আহিলোঁ, হাইস্কুল পালোঁ। আমি শিক্ষকক কিন্তু ভক্তি কৰিছিলোঁ। আমি জানো যে তেওঁলোক আমাক পথ প্ৰদৰ্শক। একচুৱেলি আমাৰ তেতিয়া ভাৱ আছিল, আৰু আমাক ঘৰতো শিকাইছিল সেইটো কথা যে আমি জন্মহে দিছোঁ, তহঁতৰ ৰাস্তাটো দেখুৱাই দিব কিন্তু শিক্ষকে। তহঁতে কোনটো ৰাস্তা দি গৈ পেলাই মানুহ হবিগৈ, তাৰ ৰাস্তাটো কিন্তু শিক্ষকে দেখাব, আমি দেখুৱাব নোৱাৰোঁ। গতিকে তহঁতে শিক্ষকক কথা, গতিকে শিক্ষকক আমি যথেষ্ট ভক্তি কৰিছিলোঁ, শিক্ষাগুৰুক আমি মানিছিলোঁ, আৰু শিক্ষকসকলো আদৰ্শ আছিল কিন্তু আমাৰ কাৰণে তেতিয়া। মই এইখিনিতে অকণমান কওঁ যে এতিয়াৰ দিনত কিন্তু সেই শিক্ষকসকল অলপমান স্খলন ঘটিছে। মই সকলোৰে ক্ষেত্ৰত কোৱা নাই, কিছু সংখ্যক শিক্ষকো কিন্তু শিক্ষকৰ মৰ্যাদা পাবলৈ নলগীয়া শিক্ষকো আছে। এইও এটা কিন্তু কাৰণ হ'ব। আচ্ছা, যাই হওক, তেনেকৈ আহিলোঁ, হাইস্কুল পালোঁ। হাইস্কুলত পঢ়িলোঁ। হাইস্কুলতো তেনেকৈ শিক্ষাগুৰুসকলক শ্ৰদ্ধা ভক্তি কৰিলোঁ, মেট্ৰিক পাছ কৰিলোঁ। ADB কলেজত পঢ়িলোঁ। ADB কলেজত পঢ়ি পেলাই এইখিনিতে অকণমান মোৰ জীৱনৰ কথা কৈ দিছোঁ যে মই মেট্ৰিক পাছ কৰাৰ পিছত মোক চাকৰি কৰিবলৈ কৈছিলে ঘৰৰ পৰা। ঘৰৰ অৱস্থাটো মোৰ ভাল নাছিল, এইটো কৈছোঁ আৰু দেই, আজি চিকাৰ মানে মুকলিকৈ কৈছোঁ। এটা ঘৰুৱা অৱস্থাটো বৰ, আমাক পঢ়াব পৰা অৱস্থা নাছিলে, কিন্তু মোৰ পঢ়িবলৈ বৰ মন আছিল। গতিকে কৰিলোঁ কি, মেট্ৰিক পৰীক্ষা দিয়াৰ কেইদিনমানৰ পিছতে নগাঁৱৰ এখন কিতাপৰ দোকানত সোমাই দিলোঁ চেলছমেন হিচাপে।
ধুনীয়া 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 চেলছমেন হিচাপে সোমাই দি তাৰ পৰা 2 পইচা লৈ মই এডিপি কলেজৰ ফৰ্ম ফিল আপ কৰিলোঁ তেতিয়া মোক এজনে ক'লে মোৰ সম্পৰ্কীয় দাদা এজনে ক'লে ছাবজেক্ট যেতিয়া ল'ব লাগে তেতিয়া ক'লে যে এতিয়া মানে গোটেই স্কুলবিলাকত এই সংস্কৃত বিষয়ৰ শিক্ষকবিলাক নলবাৰীৰ ফালৰ সেইবিলাক বয়স হৈছে এতিয়া ৰিটায়াৰ কৰিব গতিকে সোনকালে চাকৰি পাবি সংস্কৃত ল হয় গতিকে সংস্কৃতটো ছাবজেক্ট হিচাপে দিলোঁ ভৰাই গতিকে সেইমতে পঢ়িলোঁ তাৰপিছত সংস্কৃতত মেজৰ ল'বলগীয়া হ'ল মেজৰ নাছিল খুলিলোঁ আমি 3-4টা ল'ৰা লগ লাগি প্ৰথম খুলিছোঁ নগাঁও কলেজ আৰু এডিপি কলেজত একেলগে মেজৰ খোলা হৈছে তাৰ মেজৰ খুলিলোঁ মেজৰ টান পাওঁ তেতিয়া মই এই কিতাপৰ দোকানখন এৰি দিবলগীয়া হ'ল মই এখন ভেঞ্চাৰ স্কুলত সোমালোঁ ৰত্নকান্ত বৰকাকতি হাইস্কুল এতিয়া প্ৰভিঞ্চিয়েল হাইস্কুল এখন ডাঙৰ স্কুল হ'ল এতিয়া নগাঁৱতে আছে নগাঁৱত এই শ্মশানৰ ওচৰত এই কলংপাৰ তাত সোমালোঁ তাত 50 টকা দৰমহা মই মানে হেৰি কৰোঁ এই স্কুলো কৰোঁ এই পাৰ্ট টাইম হেৰিও কৰোঁ কিতাপৰ দোকানখনতো অহা যোৱা কৰিলোঁ শেষত গৈ নোৱাৰি পেলাই মোক অকণ বেয়াও পালে মানে কি দুইটা চম্ভালিব নোৱাৰোঁ ক'লে তুমি হয় স্কুলখন কৰা নহয় দোকানখন কৰা মালিকে মোক ক'লে মই দোকানখন বাদ দিলোঁ দি পেলাই মই স্কুলে কৰিলোঁ তেতিয়া মোক কলেজ কৰিবলৈ সুবিধা হ'ল কিন্তু এতিয়া অনাৰ্ছ হ'লেতো ৰাতিপুৱা ক্লাছ কৰিব লাগিব মইতো স্কুল কেনেকৈ যাম এতিয়া সেইটো মানে মোৰ যিজন SM কুশ্ৰে বুলি কয় হেড অফ দ্য ডিপাৰ্টমেণ্ট এডিপি কলেজ তেওঁ ক'লে যে মই চব ব্যৱস্থা কৰি দিম তুমি অনাৰ্ছটো লোৱা ল'লোঁ মই পিছত নোৱাৰিছোঁ এৰি দিবলৈ দৰখাস্ত লিখি গৈছোঁ সেই কুশ্ৰে ছাৰে মানে দৰখাস্তখন ফালি পেলাই তুমি আহিবা মোৰ ওচৰলৈ আহিবা মই স্কুল কৰোঁ গৈ পেলাই সেই কুশ্ৰে ছাৰ তাত বহোঁগৈ ছাৰে বুজাই বৰ বঢ়িয়া বুজাই এই তেনেকৈ অনাৰ্ছ পালোঁ বাৰু অনাৰ্ছ পাই পেলাই আহি পেলাই ইউনিভাৰ্চিটিত এডমিশ্যন ল'লোঁ পঢ়িম আৰু MA পঢ়িম কিন্তু ঘৰুৱা তেতিয়া অলপমান গণ্ডগোল হ'ল দেউতাৰ অসুখ হ'ল মই তাৰপৰা গুচি আহিবলগীয়া হ'ল 3-4টামান ক্লাছ কৰিছিলোঁ তাৰপৰা গুচি আহিলোঁ আহি পেলাই চাকৰি বিচাৰিবলগীয়া হ'ল তেতিয়া সংস্কৃতৰ খালী হ'ল এই KB স্কুলত খালী হৈ যোৱাৰ লগে লগে ইয়াৰ এজন টিচাৰ আছিল মই BA পঢ়ি থাকোঁতে তেওঁ BA পঢ়িছিল তেওঁ ইয়াৰ শিক্ষক আছিল ডুমডুমীয়াৰ তেওঁ মোক খুব ভাল পাইছিলে তেওঁ মোৰ ঘৰৰ ওলালগৈ বোলে নহয় তাত খালী হৈছে তুমি এপ্লাই কৰা মই এপ্লাই কৰিলোঁ আমি 9জনে পৰীক্ষা দিছিলোঁ মোৰ ভাল হ'ল অনাৰ্ছ আছিলে মই পাই গ'লোঁ সেই তেতিয়াৰ পৰা চাকৰি কৰি আছোঁ এতিয়া গুৰু শিষ্যৰ যিটো সম্পৰ্কৰ কথা ক'লা তুমি সেইখিনি কিন্তু মই ঠিকেই পাই আছিলোঁ এই পিছলৈ কিন্তু এতিয়া লাহে লাহে এই যে টেকন'লজিবিলাক ওলাল নতুন নতুন কিবা কিবি হ'ল মোবাইল হ'ল TV হ'ল হেন হ'ল এইবিলাকে অলপমান মানুহক ভাললৈ ল'ৰা ছোৱালীবিলাকক ভালৰি গতাই দিছে মানে মানৱীয় গুণবিলাক ধ্বংস কৰিছে মানৱীয় গুণবিলাক মানে সাইলেণ্ট কিলাৰ বুলি যে কৈছোঁ এইটো চাইলেণ্টলি মাৰি মাৰি গৈ আছে হয় 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 আৰু এই বস্তুটোৱে যদি আমি এনেকৈ মুক্তভাৱে যদি আমি কোনো প্ৰতিৰোধ নকৰাকৈ চলিবলৈ দিওঁ বা আমাৰ চৰকাৰখনকো আমি আহ্বান জনাব বিচাৰোঁ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে য'ত টেকন'লজি বনাইছে সেই ঠাইসমূহতে 16 বছৰৰ তলৰ ল'ৰা ছোৱালীসমূহৰ কাৰণে টেকন'লজি বেণ্ড আছে আমি কিয় নোৱাৰোঁ গতিকে আমাৰ চৰকাৰলৈ এইটো বিশেষ অনুৰোধ থাকিলে এইটো এটা বিশেষ গুৰুতৰভাৱে আপোনালোকে চাই পেলাই আমাৰ প্ৰজন্মটোক বচাওক ছাৰ আমাৰ প্ৰজন্মটোক বচাব লাগে কাৰণ এতিয়া আমাৰ তথাকথিতভাৱে আমি মানে বহুতখিনি আমাৰ পাছ আউট হৈ আছে হয় আমাৰ গোটেই ভৱিষ্যতটো নিৰ্ভৰ হৈ আছে শ্ৰেণীকোঠাতে হয় এই ছাত্ৰ ছাত্ৰীখিনিয়েইতো আমাৰ ভৱিষ্যত হয় গতিকে ইহঁতকেই যদি আমি ঠিকমতে আগুৱাই নিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতটো কি হ'ব আমাৰ সমাজখনৰ কি হ'ব আমাৰ ৰাজ্যখনৰ কি হ'ব দেশখনৰ কি হ'ব এইখিনিতে ছাৰ আপুনি এটা কথা কৈছিলে অলপ আগতে যে আমি কলপাতত লিখা মানুহ মাহৰ কলমে লিখা মানুহ এতিয়া মই এইখিনিতে ছাৰ এটা বিশেষ কথা আপোনাক সুধিব বিচাৰোঁ যে সেই দিনত যিসকলে তেনেকুৱাকৈ লিখিছিলে যোনে কলপাতত লিখি পাইছিলে ময়ো পাইছোঁ কলপাতত লিখি পেলাই আমাৰ হাতৰ আখৰ খুব ভাল আছিলে আমাৰ হাতৰ আখৰৰ বাবদ আমাক স্কুলৰ শিক্ষকসকলে মানে কিবা এটা পুৰস্কাৰ দিছিলে হাতৰ আখৰ আছিলে মই পাইছোঁ প্ৰশংসা পাইছোঁ মানে হাতৰ আখৰ কাৰণে কিন্তু আমাৰ দিনত মেট্ৰিকত যেতিয়া আৰু ডাঙৰ কথা যে আমাৰ দিনত মেট্ৰিকত যেতিয়া আমি বহীখন পাইছিলোঁ আমাৰ প্লেন পাইছিলোঁ তাত কোনো ৰুল নাথাকে আৰু আজিৰ ডেটত ল'ৰা ছোৱালী ৰুল দিয়ে মানে আজি চৰকাৰেও জানে যে আজিকালি ল'ৰা ছোৱালীবিলাকৰ
আমাৰ দিনত এই পাতটোৰ তলত আমাৰ ঘৰতে বনাই দিয়া পিচবৰ্ড এখন আছিল সেই পিচবৰ্ডৰ চিনবিলাক ওপৰৰ পাতটোত জিলিকি উঠে আমি তেনেকৈ লিখিছোঁ পিচবৰ্ড এতিয়া কিন্তু বহিয়ে ৰুলিং কৰি দিলে গতিকে ছাৰ হয়তো ৰুলিং যোনে কৰিছে সেইজনেও জানে যে আজিকালি ল'ৰা ছোৱালীবিলাকৰ হাতৰ আখৰ অৱনতি ঘটিল একেবাৰে বেয়া হ'ল আৰু সেইকাৰণেই চৰকাৰে ব্যৱস্থা কৰি দিছে যে যদি সেই প্লেন চিট দিয়া যায় সিহঁতে লিখা বস্তু হয়তো মাষ্টৰে ধৰিব নোৱাৰিব পাৰে গতিকে ছাৰ আপুনি এই ব্যৱস্থা প্ৰণালীসমূহ ব্যৱস্থাটো মানে মই এইখিনিতে কৈছোঁ যে আমি এটা সময়ত কলপাতত লিখিছিলোঁ কলপাতত লিখাৰ উপকাৰিতাটো কি হেণ্ড ৰাইটিং হাতৰ আখৰ ভাল হয় কিয় ভাল হয় কেনেকৈ ভাল হয় তাৰোতো এটা এনালিচিছ আছে কাৰণ বাঁহৰ কলমটো দি যেতিয়া কলপাতখনত লিখা যায় কলপাতখন যেনিয়ে দিনে ফাটি যাব পাৰে গতিকে সেই নেফাটিবৰ কাৰণে আমি কিমান কনচেনট্ৰেট কৰিব লাগিব মাইণ্ডটো কিমান কনচেনট্ৰেট কৰি পেলাই লিখিব লাগিব যাতে এইটো ফাটি নাযায় আৰু সেই কনচেনট্ৰেট কৰিবলৈ যাওঁতে আখৰবিলাক পোন হয় আৰু শেষত গৈ আখৰ সেইখিনি ল'ৰা ছোৱালীৰ ভাল হয় আচ্ছা মই এটা কথা কওঁ যে হয় নতুন টেকন'লজি হ'ল নতুন কিবা হ'ল বিজ্ঞান বহুত আগলৈ এতিয়া কলপাতৰ দিন নাই কিন্তু কলপাতৰ ব্যৱস্থাটো থাকিলে কি ভুল হ'লহেঁতেন এতিয়াও একোতো ভুল আগৰ গৰম বন্ধত 100খন কলপাত লিখিবই লাগিব 100খন কলপাত নি গৰম বন্ধ খোলাৰ দিনাখন দেখুৱাবগৈ লাগিব তাৰো নিশ্চয় উপকাৰিতা আছিল সেইকাৰণে কৰিছিল সেইটো গতিকে আমি এই বস্তুসমূহ মানে অকণ চিন্তাও লাগে দৰ্শক ৰাইজ এইখিনিতে ক'ব বিচাৰোঁ যে আজিকালি ল'ৰা ছোৱালীবিলাকৰ হাতৰ আখৰ বেয়া হোৱাৰ মূল কাৰণ এনেকুৱাও কিছুমান আছে যে আমি হাতৰ আখৰত প্ৰাধান্যই নিদিয়া আগতে শ্ৰুতলিপি বোলা বস্তু আছিলে হাতৰ আখৰ এখন কিতাপেই আছিলে কিতাপত লিখা থাকে সত্য সদায় জয় তাত তাৰ তলত তিনিটা আমি লিখিব লাগিব ধুনীয়াকৈ গতিকে আমি হাতৰ আখৰ হয়তো ছাৰ এটা সময়লৈ DTPহে হ'বগৈ নেকি তেনেকুৱাহে হ'বগৈ এই মহাত্মা গান্ধীয়ে তেওঁৰ আখৰ বৰ ভাল নাছিল আৰু তেওঁ যেতিয়া লাজ পাইছিল আখৰৰ কাৰণে তেওঁ তেতিয়া কৈছিল যে গুড হেণ্ড ৰাইটিং ইজ এ পাৰ্ট অফ এডুকেশ্যন গুড হেণ্ড ৰাইটিং ইজ এ পাৰ্ট অফ এডুকেশ্যন কিয় কৈছিল যে শিক্ষাৰ এটা অংগ তাৰমানে আমাৰ যদি আখৰ বেয়া আমাৰ অংগ এটাই বেয়া দেখোন হয়নে নহয় বাৰু কথা অংগ এটাই বেয়া শিক্ষাৰ যদি এটা অংগ হয় তেতিয়াহ'লে শিক্ষাৰ অংগ এটা আমাৰ বেয়া তাৰমানে যদি আখৰ বেয়া গতিকে আখৰ ভাল কৰিবলৈও চেষ্টা কৰিব লাগিব আৰু চেষ্টা কৰিলেতো হ'বই চেষ্টাটো নাই আজিকালি এই দেখা নাযায় আৰু হাতৰ আখৰত গুৰুত্বটো অলপ কমাই দিয়া হৈছে স্কুলবিলাকতো কম দিয়া হৈছে হাতৰ আখৰ আগৰ কিছুমান বস্তু আছিল যেনে আগৰ আছিলে শ্ৰুতলিপি দিলে তাৰ উপকাৰিতা আছিল যথেষ্ট আনৰ কথাখিনি শুনি নিজে লিখাৰ এই অভ্যাসটো এইটো ডাঙৰ কথা সেই বস্তুটো আজিকালি প্ৰায় নাইকিয়া হৈছে ক'ৰবাত আছে কিন্তু প্ৰায় নাইকিয়া হৈছে মানে গুৰুত্বটো কমি গৈছে আৰু ফুল্লি প্ৰফেচনেল হৈ গ'ল এইখিনিতে ছাৰ মই জানিব বিচাৰোঁ যে আপোনালোকে যেতিয়া কৰ্মৰত আছিলে আপোনাৰ কৰ্মজীৱনৰ এনেকুৱা এটা স্মৃতি যিটো আপুনি ঢিঙত এনেকুৱা এটা স্মৃতি যিটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে যিটো আপোনাৰ এচিভমেণ্ট হিচাপে আপোনাৰ জীৱনৰ প্ৰথমটো মাইলষ্ট'ন হিচাপে আপুনি ভাবে ঢিঙত মানে মই এটা কথা মোৰ আচলতে মই অলপ আগত কৈছোঁ যে মোৰ ইয়াত জইন হৈছিলে সংস্কৃত শিক্ষক হিচাপে সংস্কৃতৰ পোষ্ট খালী হৈছিল গতিকে সংস্কৃতত মই এপ্লাই কৰিলোঁ সংস্কৃতৰ শিক্ষক হ'লোঁ মোৰ এপইণ্টমেণ্ট হ'ল সংস্কৃতৰ শিক্ষক হোৱাৰ বছৰটোতে ইয়াৰ পৰা এই KB স্কুলৰ পৰা এজন জুডিচিয়েল মেজিষ্ট্ৰেট হৈ পেলাই ট্ৰেন্সফাৰ হৈ গ'ল তেওঁ ক্লাছ 8ত ইংৰাজী পঢ়াইছিল হৃষিকেশ গোস্বামী বুলি এজন শিক্ষক মোৰ মনত আছে তেওঁ আৰু সেই দিনটোৰ কথা মোৰ মনত থাকিব যে মই আগত কৈছোঁ যে এজন মানুহে KB স্কুলৰ এজন শিক্ষকে মোক গৈ পেলাই ঘৰত কৈছিলগৈ যে এই KB স্কুলত পোষ্ট খালী হৈছে তুমি জইন কৰা সেই শিক্ষকজনে প্ৰিন্সিপালক তেতিয়া মোৰ স্বনামধন্য কনক চন্দ্ৰ কলিতা তেখেত প্ৰিন্সিপাল আছিল তেখেতক কৈ থৈছিলে যে মানে খুব চাৰ্টিফিকেট দিছিল মোৰ যে মই BA পঢ়ি থাকোঁতে ল'ৰাটো BA পঢ়ি আছিল আমাৰ লগতে আছিল ওচৰতে পঢ়া শুনাত ভাল হেন তেন কিবা কিবি কৈ আছিল আৰু মানুহ প্ৰিন্সিপালে মোক মতালে হেৰি দি পেলাই পিয়ন দি চকীদাৰ দি মই গ'লোঁ তেতিয়া বয়সো কম একেবাৰে মানে ঋষিতুল্য মানুহ সন্মুখত বহি আছে ধুতি চুটি পিন্ধা ভয়ো লাগিছে বয়স 24 বছৰ মোক সুধিলে হেৰা বহা মই বহা নাই
থিয় হৈ আছোঁ বোলো হ'ব ছাৰ এই তুমি তাত কি পঢ়াইছিলা সেই ভেঞ্চাৰ স্কুলখনত মই বোলো ছাৰ এই আৰবিকৰ বাহিৰে চব পঢ়াইছোঁ আহিছে আহি পেলাই কৈছে এই আৰবিটোনো কিয় নপঢ়ালা তেতিয়া মই গম পাইছোঁ মানুহজন অলপ ৰসিক হ'ব পিছলৈ গম পালোঁ ছাৰ বৰ ৰসিক হ'ল ছাৰ আৰবি নায়েই সেইখন স্কুলত থকা হয় চাগে সেইটো ছাৰ পঢ়াবলগীয়া হ'লহেঁতেন এই ভেঞ্চাৰ স্কুল নহয় ছাৰ শিক্ষক এজন নাহিলে আমি চব ক্লাছ কৰিবলগীয়া হয় অংক ইংৰাজী বুলি নাই আৰু এই ইংৰাজী পঢ়াইছিলে বোলো পঢ়াইছোঁ ছাৰ কিহত পঢ়াইছিলে বোলো 9, 10লৈকে পঢ়াইছোঁ এই ইয়াত 8ৰ আমাৰ টিচাৰ এজন হেৰি হৈ গ'ল জুডিচিয়েল মেজিষ্ট্ৰেট হ'ল 8ৰ ক্লাছটো কৰিব পাৰিবা বোলো পাৰিম ছাৰ একে উশাহে কৈছা দেখোন পাৰিম বুলি হ'ল ছাৰ পঢ়াওঁ আৰু পঢ়াইছোঁ তাত এনেও মই ইংৰাজী ছাৰ ভাল পাওঁ অলপ তেনেকৈ কৈ দিলোঁ গছ হ'ব তেতিয়াহ'লে তাৰপিছত তেওঁ ভাইচ প্ৰিন্সিপালক মাতি নি ক'লে ৰুটিনতে ইয়াৰ নামটো দি দিবলৈ মানে হেৰি 8ৰ ক্লাছটো ইংৰাজী ক্লাছ সেই ইংৰাজী ক্লাছটো মই তেতিয়াৰ পৰা সেই দিনটো ধৰি মই ইংৰাজী শিক্ষক হ'লোঁ আৰু শেষত গৈ মই নকওঁ ৰাইজে ক'ব যে ইয়াত মোক এই সংস্কৃতত যে কৰিছিলোঁ সেইটো পাহৰিলে ৰাইজে ইয়াতে ইংৰাজী শিক্ষক বুলিয়ে জানে বহুত টিউশ্যন কৰিলোঁ ডুমডুমীয়ালৈকে টিউশ্যন কৰিলোঁ ল'ৰা ছোৱালী আহে ডুমডুমীয়া আৰু ইংৰাজী শিক্ষক বুলিয়ে জনা হ'লগৈ শেষত গৈ পেলাই এতিয়াও জানে ঢিঙৰ সংস্কৃত শিক্ষকটো উঠিয়ে গ'ল আৰু এতিয়া ইংৰাজী শিক্ষক মোৰ মনত পৰে যিটো দিনাখন প্ৰিন্সিপালে মাতি নি পেলাই মোক সুধিছিল তুমি 8ত ইংৰাজী ক্লাছটো কৰিব পাৰিবানে আৰু সেই তাৰ অন্তৰালত আৰু এজন ব্যক্তিৰ মই নাম ল'ব লাগিব এবছৰ হোৱা নাই তেওঁৰ মৃত্যু হৈছে ছেপ্টেম্বৰলৈ এবছৰ পঢ়িব ভাইচ প্ৰিন্সিপাল আছিল পূৰ্ণচন্দ্ৰ বৰা তেওঁ ইংলিছত বৰ চোকা আছিলে আৰু তেওঁ ভাল শিক্ষক আছিল আৰু ভাল প্ৰশাসক আছিল সেই ছাৰৰ কিন্তু অৱদান আছে কাৰণ ছাৰে মানুহ চিনি পায় প্ৰথম টিউশ্যন দুটা ছাৰে ঠিক কৰি দিছিল মোক মই নোৱাৰোঁ বুলি কওঁতে কৈছিল তুমি পাৰিবা মেট্ৰিকৰ টিউশ্যন কৰিছিলোঁ মই তেতিয়াই আৰু ছাৰে ঠিক কৰি দিছিল দুটা ল'ৰা আৰু সিহঁতে খুব ভালকৈ পাইছোঁ ইংৰাজীত ভাল নম্বৰ পাই গৈছে তেতিয়াৰ পৰা ইংলিছ টিচাৰ হৈ গ'লোঁ আৰু সেইটো মনত থাকে এইবিলাক ছাৰ এইখিনিতে ছাৰ এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে সংস্কৃতটো আমাৰ দেৱভাষা বুলি আমি সকলোৱে সন্মান জনাওঁ সংস্কৃতৰ ভৱিষ্যত আমাৰ হাইস্কুল পৰ্যায়তে হওক বা আমাৰ অসম পৰ্যায়ত বা ভাৰত পৰ্যায়তে সংস্কৃতৰ ভৱিষ্যতটো কেনেকুৱা আপুনি এজন সংস্কৃতৰ মানে বিদ্যাৰ্থী হিচাপে ভাল প্ৰশ্ন হৈছে এই মাজতে নগাঁৱত সংস্কৃতৰ এখন সন্মিলন হৈছিল মোক এপইণ্টেড স্পীকাৰ কৰি মাতিছিল মই গৈছিলোঁ তাত কৈছিলোঁ মই কেইটামান কথা যে সংস্কৃতে আমাৰ আচলতে গোটেই গুৰিটো ভাৰতীয় প্ৰায়বোৰ ভাষাৰে জনক হৈছে সংস্কৃত কিন্তু আমি আমাৰ নিজৰ শিপাডালকে পাহৰি পেলাবলৈ লৈছোঁ সংস্কৃত মন্থন বাহিৰত কৰিছে বিদেশত অভাৰেজ আমি আমাৰ জেগাত আমি সংস্কৃতক এলাগী কৰিছোঁ আৰু এলাগী কৰাৰ কাৰণটো কি হৈছে আজি এতিয়া মই কৈছোঁ যি সংস্কৃত জানে তাৰ অসমীয়া বৰ্ণাশুদ্ধি ভুল নহ'ব সহজে কাৰণ অসমীয়াৰ যিখন ব্যাকৰণ মই এটা কথা কৈছোঁ তাৰ কিছুমান সংশোধনী বাদ দি বাকীবিলাকতো সংস্কৃতি আজি অসমীয়াত আমি তদ্ধিত প্ৰত্যয় কৈছোঁ নে নাই কৈছোঁ ইতৰ দ্বন্দ্ব সমাস কৈছোঁ নাই সমাস শব্দটো কৈছোঁ নাই ক'ৰনো এইবিলাক শব্দ সম্পূৰ্ণ সংস্কৃত স্বৰ সন্ধি ব্যঞ্জন সন্ধি কৈছোঁ নে নাই এয়া ক'ৰ মোৰ সংস্কৃত নহয় জানো কিন্তু শিপাডাল ৰাখিব লাগিছিল আমাৰ স্কুলৰ পৰা উঠাই দিলে এইবিলাক ইলেক্টিভ কৰি পেলালে আৰু মানুহৰ এতিয়া প্ৰৱণতা হৈছে কি মানুহ এতিয়া বিজ্ঞানমুখী হৈছে ডক্টৰ বনাব ইঞ্জিনিয়াৰ বনাব আৰু সেয়া কৰিবলৈ যাওঁতে ছায়েন্স লাগিব ছায়েন্স ল'লে সংস্কৃত পঢ়ি কি কৰিবি এডভান্স মেথমেটিক্স ল তেতিয়াহে তই ছায়েন্স পঢ়িব পাৰিবি গতিকে সংস্কৃতটো লাহে লাহে আঁতৰি গৈ আছে কিন্তু ইয়াৰ ভৱিষ্যতটো আমাৰ বেয়া আমি আমাৰ শিপাডালক পাহৰিব নালাগিছিল শিপাডাল ৰাখি পেলাই আমি আগুৱাই যাব লাগে আমাক ছায়েন্স নালাগে বুলি মই কোৱা নাই লাগে আমাক লাগিব সেইখিনি লাগিব নতুন নতুন টেকন'লজি সেইখিনিৰ কাৰণে আমাক লাগিব আমি প্ৰস্তুত কৰিব লাগিব নিজে প্ৰস্তুত হ'ব লাগিব কিন্তু শিপাডালো এৰি দিব নালাগিব
হয় 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 নে কথা এই ক্ষেত্ৰত আমি মানে আমি সৌভাগ্যৱান যে আমাৰ নগাঁও জিলাতে এতিয়া বৰ্তমান সংস্কৃতৰ চৰ্চা চলিছে গুণ শইকীয়া ছাৰ গুণ শইকীয়া মই সেই গুণ শইকীয়াৰ লগতে কৰি আহিছোঁ হয় হয় ইয়াত যিখন সন্মিলন হৈছিল এই হেৰি এডিবি কলেজৰ সেই ৰাস্তাটোত হয় হয় সিহঁতৰ তেওঁৰ নিজা মঞ্চ আছে নিজা হল আছে হয় আৰু তেওঁলোকে সংস্কৃত ভাষা বিকাশ কেন্দ্ৰ নেকি সংস্কৃত ভাষা বিকাশ কেন্দ্ৰ আৰু তেওঁলোকে আমাৰ নগাঁৱৰ এটা ব্যতিক্ৰমী অনুষ্ঠান কৰিছিলে মাজতে আপোনাৰ অভিজ্ঞানম শাকুন্তলম এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী জানো মই আৰু গুণ শইকীয়া মোৰ বেটছত হয় নেকি তেওঁ নগাঁও কলেজত পঢ়ি মই যে ক'লো যে একেলগে আমি অনাৰ্ছ খুলিছিলোঁ তেওঁলোকে নগাঁও কলেজত খুলিছে আৰু আমি এডিবিত খুলিছোঁ কিতাপ আনিছোঁ বেনাৰছৰ পৰা মগাই পেলাই ট্ৰেইনত নগাঁও ষ্টেচনত কিতাপ আহিছে আমাৰ গুণ শইকীয়া ছাৰ মই আপোনাক এই ভিডিঅ'টো চেণ্ড কৰিম ছাৰক মই সাক্ষাৎকাৰ গ্ৰহণ কৰা গুণ শইকীয়া মোৰ বন্ধু ভাল হয় আৰু আপোনাৰ বন্ধু এজনক লগ পাই বহুতেই ভাল লাগিলে আৰু অশেষ ধন্যবাদ জনাইছোঁ এই মজিয়াৰ পৰাই আপোনালোকে সংস্কৃত ভাষাটোৰ বিকাশৰ বাবে যিখিনি কৰি আছে আমাৰ আচলতে ছাৰ এটা কথা আছে নহয় যে ঘৰৰ গৰু আৰু ঘৰৰ ঘাঁহ নিমিলে হয়তো সংস্কৃতটো আমাৰ ঘৰৰ ঘাঁহ হৈ আছে আৰু আমি ঘৰৰ গৰুকেইটাই সেইটো আমি সেইটো বিচৰা নাই হয় ছাৰ আৰু এতিয়া আমি দেখা পাওঁ যে বিদেশৰ মানুহ ওম শব্দটোৰ ওপৰত বোলে ৰিচাৰ্চ চলি আছে চলিব কাৰণ এইটোৰ লগত আমাৰ বডিৰ কথা আছে ওমটো ক'ৰ পৰা আহে হয় হয় ছাৰ প্ৰকৃততে ওম শব্দটো যেতিয়া উচ্চাৰণ হয় নহয় সি বডিত কি কাম কৰে ৰিয়েক্ট কৰে সেই ৰিয়েকশ্যনটো উলিয়াব চেষ্টা চলাই আছে হয় ছাৰ ওম বুলি কৈ পেলাই মানুহে যেতিয়া তপস্যা পায় এনেকুৱা কি কয় এখন মাইণ্ডটোৱে গুচি যায় আৰু এনেকুৱা লাগে যে নাৰ্ভৰ প্ৰতিডাল নাৰ্ভত যে তেজ চলাচল হৈ আছে সেইটো মানে প্ৰতিডাল ধমনীত প্ৰতিটো শিৰাই উপশিৰাই তাৰ কাম কৰে গতিকে আমি আমাৰ ঐতিহ্যক পাহৰিব নালাগে এইটো তথাকথিতভাৱে কোৱা কথা নহয় ভালই ভুলাবৰ কাৰণে আমি নাই সেইটো কথা নহয় আৰু সংস্কৃতত যিবিলাক বস্তু আছে এইবিলাক বস্তুটো মানে অজৰ অমৰ বুলি কৈছোঁ এইবিলাক কেতিয়াও ইফাল হ'ব নোৱাৰে যে নীতি শতকৰ শ্লোক যিখিনি আছে বা যিখিনি সংস্কৃত সাহিত্যৰ যিখিনি নাটকেই কোৱা বা কাব্যই কোৱা মানে কাব্যই আৰু নাটকৰ আছে দৃশ্য কাব্য শৈৱ কাব্য সেইবিলাক আছে সেইবিলাকেই কোৱা যিয়ে নকোৱা কিয় সেই গোটেইবিলাক বস্তুৱে আচলতে গোটেইখিনি ধৰি ৰাখিছে তাক চাক কৰিব লাগিব মানে চাকি উলিয়াব লাগিব আৰু আমাৰ এটা ধাৰণা কি সংস্কৃত টান ভাষা কোনটো সহজ ভাষা বাৰু আমাৰ কাৰণে এটা সহজ ভাষা যে আমাৰ মাতৃভাষা অসমীয়া আমাৰ মায়ে অসমীয়া কয় দেউতাই অসমীয়া কয় গতিকে মই গ্ৰামাৰ চামাৰ নাজানাকেও মোৰ ভোক লাগিছে বুলি মই ক'ব পাৰোঁ কেঁচুৱাটোও ক'ব পাৰে হয় নহয় মাত ফুটিলেই ক'ব পাৰে ভোক লাগিছে নুফুটিলেও কান্দিয়েইটো কিন্তু ইংলিছটো পাৰিব হিন্দীটো পাৰিব নোৱাৰে কোনো ভাষা নোৱাৰে শিকিব লাগিব সংস্কৃতো শিকিব লাগিব সংস্কৃতত এতিয়া বাতৰি পৰিৱেশন হৈ আছে নাই ভাৰতবৰ্ষত হৈ আছে নাই আছে ৰেডিঅ'ত বাতৰি হয় সংস্কৃতৰ অনুষ্ঠান হয় ৰেডিঅ'ত এতিয়া কেনেকৈ হৈছে সেইবিলাকে পাৰিছে কেনেকৈনো আমি নোৱাৰোঁ কিয় আমাৰ চৰ্চা নাই আৰু চৰ্চাটো আমি কি কৰিছোঁ বন্ধ কৰিছোঁ ইয়াৰ কাৰণে অকণমান চৰকাৰখনেও চিন্তা কৰিব লাগে কিয় এই শিপাডালৰ কথা চৰকাৰেও ভাবিব লাগে ঘপককৈ উঠাই দিব মানে এটা ছাবজেক্ট উঠাই দিয়াটো এতিয়া বুৰঞ্জী ভূগোল এইবিলাকৰ কি প্ৰয়োজনীয়তা নাই জানো এইবিলাক লাহে লাহে কেতিয়াবা উঠাই দিলে মানে আমি যিবিলাক আমাৰ শিক্ষা ব্যৱস্থা বৰ্তমান NEP 2020 অহাৰ পাছত ইমপ্লিমেণ্টেশ্যনটো হোৱাই নাই এতিয়া হোৱা নাই আশা কৰা গৈছে যে ভাল পৰিণাম আহিব তেনেকৈ আশা কৰিয়েতো প্ৰতিখন আইন গৃহীত কৰা হয় কিন্তু আমি আশা কৰোঁ আৰু এইটোৱে মই এইটো ক'বলৈ নাযাওঁ যে আমাৰ পুৰণা বস্তুবিলাকতে ধৰি খামোচ মাৰি ধৰিম আমি নতুনত্বক আদৰি নানিম সেইটো কথা মই কেতিয়াও ক'ব নাযাওঁ কাৰণ সময় বাগৰি গৈ থাকিব নতুনক আমি আদৰিবই লাগিব নতুনলৈ আমি যাবই লাগিব কিন্তু মই অলপ আগত কৈছোঁ সেইকাৰণে শিপা বুলি কৈছোঁ যে শিপাডালত থাকি পেলাই কৰোঁচোন যিখিনি ল'ব লাগে শিপাডাল এৰি দিব নালাগে সেইটোহে ক'ব বিচাৰিছোঁ আৰু এইখিনিতে ছাৰ এটা উদাহৰণ হিচাপে মই ক'ব বিচাৰোঁ যে আমাক ডক্টৰ এজনে যেতিয়া কিবা এটা ট্ৰিটমেণ্ট কৰে আপোনাক কিবা এটা মেডিচিন দিছে আপোনাক কয় যে আপুনি ইমান দিনৰ পিছত আপুনি চেকআপত আহিব আৰু চেকআপত যেতিয়া যাব আপোনাৰ যদি সেই ইম্প্ৰুভমেণ্ট ঠিকে আছে তেতিয়াহ'লে কণ্টিনিউ সেইটোৱে কৰিব যদি সেই ইম্প্ৰুভমেণ্ট নাই তেতিয়াহ'লে চেঞ্জ কৰি দিয়ে গতিকে আমি এইটোৱে কথা যে আমি ৰুটডালক মানে খামোচ মাৰি ধৰি থাকিব লাগিব কিন্তু আমি কোনটোত চেঞ্জ কৰিলে বেছি পৰিণাম সেইখিনি কৰি গৈ থাকিব লাগিব চেঞ্জখিনি আমাক লাগিব আমি সেইটোতে আকুৰগোজ হৈ ধৰি থাকিব আমি প্ৰডাক্টিভিটি আমাৰ
কোৱালিটি কাৰণ যুগ এতিয়া বেলেগ হৈছেতো যুগটো আগৰ নিচিনা হৈ থকা নাই আজিকালি মোবাইলটোতে আমি যদি তাক ৰাইট ৱে ইউজ কৰোঁ তেতিয়া তাতেই বহুত বস্তু এটা পাওঁ আজি এটা ৱৰ্ড এটাৰ মিনিং বিচাৰি পেলাই আগৰ কি ডিক্সনেৰী বিচাৰে ঐ মোক আনচোন ডিক্সনেৰীখন আনচোন আৰু ডিক্সনেৰী চাবলৈও শিকিব লাগিব এতিয়াতো মোবাইলটো টিপিলে এটা ৱৰ্ডৰ মিনিংটো লগে লগে ওলাই গ'ল এতিয়া সেইবিলাক হ'ল ভাল সেই ভালখিনি ল'ব লাগে এতিয়া আমি সৰু থাকোঁতে আপুনি যিহেতু ইংৰাজী শিক্ষক আছিলে আপুনি ভালকৈ জানে যে আমুকটো শব্দ আছে এলিফেণ্টটো মই ডিক্সনেৰীত কেনেকৈ বিচাৰিম ই লগত এলটো আছে সেইটো শিকাব লাগিব শিকি ল'ব লাগিব এইটো সেই বস্তুখিনি এটা মানে ভাল লাগিছিলে মই ডিক্সনেৰী চাব জানো সেইটো এটা প্ৰাউড ফিলিং আছে মই এটা কথা কওঁ দেই আজি কিমানখন স্কুলত এই ডিক্সনেৰী চাবলৈ শিকায় নিশিকায় মাষ্টৰ চিধাইতো আপোনাক গুগল ট্ৰান্সলেটে যিখন গৃহস্থিত যিখন ঘৰত শিক্ষিত মানুহ নাই সেইখন ঘৰৰ ল'ৰা ছোৱালী আহি স্কুলখনত পজিশ্যন নাই সিহঁতে কোনে শিকাব আজি এখন শিক্ষিত মানুহৰ ঘৰত বা বাপেকে শিকাই দিলে যে ডিক্সনেৰী তই এনেকৈ চাবি মাকে শিকাই দিলে বা বায়েকে শিকাই দিলে এখন ঘৰত নাই বাপেকো অশিক্ষিত মাকো অশিক্ষিত ল'ৰাটো কিন্তু অলপ মাথাটো ভাল ব্ৰিলিয়েণ্ট ল'ৰা সি কিন্তু পঢ়িছে তাক ক'ত শিকাব তাক স্কুলত শিকাব নালাগিব তাক স্কুলত শিকাব লাগে নিউজ পেপাৰ পঢ়িবলৈ স্কুলতে মানে অভ্যাসটো কৰাব পাৰোঁ নোৱাৰোঁ আমি কিন্তু কৰাই জানো নকৰাই আৰু এটা কথা কওঁ মই ইংলিছ শিক্ষক হিচাপে কৈছোঁ আজিকালি ইংলিছ শিক্ষক হৈ কেনেকুৱা হৈছে আজিকালি কথা কৈছোঁ চবৰে কথা কোৱা নাই মই ইংলিছ মিনিং নিদিয়ে এটা লেচন এটা আৰম্ভ কৰিব তাত লিখা আছে হি ইজ গোপাল টিচাৰজনে কৈ দিলে হি ইজ গোপাল মানে হি গোপাল হৈ গ'ল পঢ়োৱা হি ইজ ষ্টেণ্ডিং ইন ফ্ৰণ্ট অফ মি তেওঁ মোৰ সন্মুখত থিয় হৈ আছে অসমীয়াটো কৈ দিলে নাই ইংৰাজী পঢ়োৱা হৈ গ'ল তাৰমানে সি ইংৰাজী শিকিলে আৰু ব্যৱহাৰিক দুটা ল'ৰা ছোৱালী তিনিটা থিয় কৰাই পেলাই সোধাচোন কোৱাচোন যে ইন ফ্ৰণ্ট কোনটো বেক কোনটো বিহাইণ্ড কোনটো এইখিনি ক্লাছৰুমটোতে কৰিব পাৰোঁ নোৱাৰোঁ নিশ্চয় কৰোঁ জানো কিমানে কৰে অসমীয়া অৰ্থটো কৈ দিলে আৰু লেচন শেষ পিছত তলৰ কুৱেশ্যন কেইটামান লিখি দিলে পাৰিলে লিখি দিলে নোৱাৰিলে ঘৰত পঢ়িবি বুলি কৈ দিলে লেচন শেষ ধুনীয়া কথা কৈছে ছাৰ আৰু এই অৱহেলিত মনোভাৱ বা এই অৱহেলিত আচৰণে হয়তো সেই শিক্ষকজনৰ প্ৰতিচ্ছবিখনক সেই ষ্টুডেণ্টসকলৰ চকুত বহুতখিনি নিম্নগামী এতিয়া এইবিলাক ল'ৰা ছোৱালী ডাঙৰ হ'ব তেওঁলোকে তেতিয়া সেই তোলা চালিখন তেতিয়া যাব তেতিয়া শিক্ষকজন জাজ কৰিব যে তেওঁ কি পঢ়াইছিল কি নপঢ়াইছিল এই দিনকেইটা গুচি যাব তেওঁ পঢ়োৱা দিনকেইটা গুচি যাব কাৰণ সিহঁতো মেচিয়ৰ্ড নহয় সিহঁতে এতিয়াই সেই জুখিব পৰা হোৱা নাই কিন্তু এটা দিন সিহঁত মেচিয়ৰ্ড হ'ব নহয় সিহঁতৰ ক্লাছৰুমটোলৈ মনত পৰিব নহয় পঢ়ি পেলাই ক'ব নহয় যে এইখিনি এনেকৈ পঢ়োৱা হয় ভাল আছিল আচ্ছা ইয়াৰে ল'ৰা ছোৱালী শিক্ষকো হ'বগৈ নহয় ক'ৰবাত নিশ্চয় ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব শিক্ষক হ'ব খেতিয়ক হ'ব চব দোকানী হ'ব ব্যৱসায়ী হ'ব এইবিলাকো হ'বগৈ তেওঁলোকে তেতিয়া জাজ কৰিব নহয় হয় ছাৰ মই এইখিনিতে এটা কথা মনত পৰিলে আপোনাৰ কথাখিনিত সত্যতাৰ বা কৰ্মনিষ্ঠাৰ যিটো পৰিভাষা নিশ্চয় আমাৰ ঢিংবাসী অঞ্চলতেতো জানেই আৰু মই এইখিনিতে আপোনাৰ সবক ক'ব বিচাৰোঁ দৰ্শক ৰাইজ আমাৰ ৰাইডিঙীয়াতো উচ্চ মানে শিক্ষক হিচাপে তেখেতৰ ছাত্ৰী গৈছে আৰু বৰ্তমান ঢিং কলেজৰ প্ৰিন্সিপাল ডক্টৰ বিমান হাজৰিকা ছাৰ তেওঁলোককো আমাৰ ছাৰে শিক্ষাদান কৰিছিলে গতিকে এওঁলোকে যিসকলক শিক্ষাদান কৰিছিলে মই তেখেতক ইতিমধ্যে সুধিছোঁ যে তেওঁলোকে গৈ পেলাই আজি নিৰ্দিষ্ট এখন GNDG কমাৰ্চ কলেজ মৃগাংক শইকীয়া মোৰ ছাত্ৰ হয় গতিকে এই ব্যক্তিসকলক আমি যদি অনুসৰণ কৰোঁ তেওঁলোকৰ নীতি আদৰ্শসমূহক যদি আমি অনুসৰণ কৰোঁ তেতিয়াহ'লে আমি কিয় সুগন্তব্যস্থানৰ অধিকাৰী হ'বলৈ সক্ষম নহ'ম আপোনালোকে নিজেই ভাবি চাব ছাৰ মই এইখিনিতে আপোনাৰ এক্স ষ্টুডেণ্টসকলৰ দুই এজনে মোক কৈছিল যে আমুক ছাৰ বকুল ছাৰে বহু মানে নাৰিকলৰ দৰে আছিলে ভিতৰি বহুতেই মানে কোমল কিন্তু বাহিৰে সদায় টান আছিলে মানে খঙাল স্বৰূপ এটা দেখাইছিলে এতিয়া কথাটো হ'ল যে মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি বহুতকে সহায় সাৰথি কৰিছিলে দুখীয়া ল'ৰা ছোৱালীয়ে যেতিয়া স্কুললৈ আহোঁতে ভাত খাই আহিব নোৱাৰিছিলে আপুনি তেওঁলোককো এটকা দুটকা সেইটো বহুত এটা টকা তেওঁলোকক আপুনি
সহায় সাৰথি কৰিছিলে আজিৰ ডেটত তেনেকুৱা সহায় সাৰথি কৰা শিক্ষক আমি দেখিবলৈ নাপাওঁ এই সমাজত নাইকিয়া হৈছে গতিকে ছাৰ এই পৰোপকাৰ বোলা সেই যিটো শব্দ সেই শব্দটো বৰ্তমান ডিক্সনেৰী কথাই পাতিছোঁ ডিক্সনেৰী পাত নাইকিয়াই হ'ব নেকি তাকেতো তেনেকুৱাই হৈ আহিছে যে আমি মোৰ অলপ আগত কোৱা মোৰ হাঁহিও দিছে যে আমাৰ নাৰিকলৰ নিচিনা বুলি আচলতে মই নিজৰ কথাই কৈছোঁ আৰু যে মানুহটো মই অলপ দেখিবলৈও খঙাল দেখাটো মোৰ অৱয়ৱটো অলপমান মই এখন মৰমিয়াল যাতে পাইছোঁ নহয় কিন্তু কথা হ'ল যে মোৰ সেই ভিতৰি কিন্তু মোৰ ল'ৰা ছোৱালীক মই বহুত মৰম কৰোঁ বহুত মৰম কৰোঁ কিন্তু এইটো কথা নহয় যে মই মাৰপিট কৰা নাই 2-4টা ল'ৰা ছোৱালীক মই কোবাইছোঁ আগৰ দিনত আৰু তেতিয়া চেকনিৰ বিদ্যা আছিলে মানে সিহঁতক ভাল কৰিবৰ কাৰণে মই কৰিছোঁ আৰু ভালো হৈছে তেনেকুৱাও প্ৰমাণ পাইছোঁ একেবাৰে বেয়া ল'ৰা ভাল হৈ আহিছে তেনেকুৱাও পাইছোঁ আৰু এনে এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে হওক বা যিয়েই নহওক মানুহে অকণমান ভয় কৰিবও লাগিব আজিকালি শিক্ষকজনক ভয় নকৰিলে সিহঁতে অবাতে গুচি যাব গতিকে সিহঁতক ভয় এটা থাকিব লাগিব যে এই ছাৰ আহিছে দেই তেনেকুৱা এটা ব্যক্তিত্ব থাকিব লাগে বুলি মই ভাবোঁ আৰু মই তেনেকুৱা চলিবলৈ বিচাৰিছিলোঁ যে কোনোবাই ল'ৰা ছোৱালীৰ মাজত মই কৰিডৰটোত যদি খাৰা হৈছোঁ ল'ৰা ছোৱালীয়ে ইটোৱে সিটো কয় এই ছাৰ আহিছে বল ৰুমলৈ বল কিন্তু মই একো নকৰোঁ সিহঁতক মাৰপিটো কৰিব নালাগে মই এতিয়া আজিকালি অকণমান অৰাজক পাওঁ মই ল'ৰা ছোৱালী তেনেকৈ নেমানে কিয় নাজানো আগৰটো আমি দেখিছোঁ কৰিডৰটোত খাৰা হ'লে ল'ৰা ছোৱালী ক'ৰবাত যদি বাহিৰত 2-এটা আছে নিজে সোমাই একো ক'ব নালাগে মাৰপিটো কৰিব নালাগে গালিও পাৰিব নালাগে খালি খাৰা হৈ দিলেই হ'ল দেখিলেই হ'ল এই পৰিৱেশটো আজিকালি অলপ কম দেখা পাওঁ কম মানে নাইকিয়াই হৈছে আৰু এইটো আচলতে ছাৰ আমাৰ শিক্ষক সমাজৰ ডিছক্ৰেডিট বুলি ক'ব লাগিব একেবাৰে হয় আৰু এই যে অলপ আগত ক'লা যে পৰোপকাৰ বা আনক সহায় সাৰথি কৰা এই বস্তুটো মই অলপ আগত কৈছোঁ যে আমাৰ টিচাৰখিনিৰো বহু অংশে কি হৈছে বহুখিনি একদম কমাৰ্চিয়েল হৈ গৈছে আনৰ কাৰণে চিন্তা কৰিবলগীয়া নাই আমাক তেতিয়া হৃদয়খন চুই গৈছিল যে ল'ৰাটো দেখি পেণ্টটো দেখি গম পাইছিলোঁ যে ই খাই আহিছে নাই তাৰ মুখখন দেখি গম পাইছিলোঁ যে এই ল'ৰাটো খাই অহা নাই নেকি তেতিয়া তাক মাতি সুধিছিলোঁ কি খাই আহিছিল নাই খোৱা ছাৰ কিয় ভাত নাই কেতিয়াবা কোনোবাটো কয় পইতা ভাত কেইটামান খাই আহিছিলোঁ ছাৰ এই টকা তেতিয়া নিজৰো ইমান হেৰি নাই তথাপিও এটকা এটা উলিয়াই লৈ যায় দোকানখনতে কিবা এটা খাই আগে যাওঁ এই হোষ্টেলত আছিলোঁ মই KB হোষ্টেলত আছিলোঁ বিয়া বাৰৰ আগত মই হোষ্টেলত আছিলোঁ তাৰে বহুত তেতিয়া দূৰ দূৰণিৰ ল'ৰা ছোৱালী আহি ইয়াত ঘৰ সাজি থাকেহি সৰু সৰু জুপুৰি ঘৰ সাজি থাকে আজিকালি ঢেৰ স্কুল হ'ল সেইফালে ইয়াত সেই পৰিৱেশটো নাইকিয়া হ'ল মই যেতিয়া ইয়াত জইন কৰোঁ তেতিয়া 30টাতকৈও অধিক ঘৰ আছিল ইয়াত সৰু সৰু জুপুৰি ঘৰ আৰু এইবিলাক লাহৰীঘাট চাহৰীঘাট অঞ্চলৰ ল'ৰা ছোৱালী আহি পেলাই ইয়াত ছোৱালী নহয় ল'ৰা আহি পেলাই ইয়াত ঘৰ সাজি থাকে আৰু সিহঁতে নিজে বনাই খায় ৰুমৰ ভিতৰতে তাৰ ভিতৰতে দুখীয়া মানুহো থাকে সিহঁতৰ কেতিয়াবা চাউল নাথাকে ঘৰলৈ যাবও পৰা নাই শনিবাৰটো অহা নাই শনিবাৰ আহিলেহে ঘৰ যাব বৃহস্পতিবাৰলৈ বাৰতে সিহঁতৰ চাউলকেইটা শেষ হ'ল আহি পেলাই চুচুক চামাককৈ আহি কয় ছাৰ ঘৰলৈ যাব লাগিছিল কিয় ঘৰলৈ যাওঁ এই 2 দিন স্কুল চাউল নাইকিয়া হ'ল ছাৰ এই চাউল নাইকিয়া হ'লেও এইকেইদিন স্কুল ক্ষতি কৰি যাব নোৱাৰিবি স্কুল ক্ষতি কৰিব নোৱাৰিবি দেই এইটো মনত ৰাখ চাউল যা এইকেইটা পইচা লৈ যা চাউল আনি পেলাই তই খাবি আৰু একদম শনিবাৰে দৰখাস্ত দি পেলাই যাবি তেনেকুৱা আছিলে তেনেকৈও সহায় সাৰথি কৰা যায় ল'ৰা ছোৱালী কি আৰু এইবিলাক নিজৰ ল'ৰা ছোৱালী বুলি ভাবোঁ আৰু নিজৰ ল'ৰা ছোৱালী আৰু এইবিলাকে পৰা নাই কি কৰিম এতিয়া ছাৰ এইখিনিতে দৰ্শক ৰাইজ মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে মই ছাৰৰ এই গুণসমূহক বখানিবৰ কাৰণে মই সোধা নাই মই পৰোপকাৰ মনোবৃত্তিটো কেনেকুৱা সেই বস্তুখিনি উজাগৰিত কৰিবৰ কাৰণেহে ছাৰে মই আলোচনাটো কৰিছোঁ আমি ছাৰে মানে জহাই থকা নাই এইটো কথা ক'ব বিচাৰিছোঁ দৰ্শক ৰাইজক এতিয়া ছাৰ মই এইখিনি কথাতে আপুনি এইটো কথা সুধিব বিচাৰোঁ যে নথকাজনক দিয়াৰ যিটো আনন্দ থাকাজনক দি পেলাইতো আমি হেৰি কৰিবলৈ দৰকাৰ নাই মানে এনেকুৱা যে আজিৰ সমাজত ডাঙৰকৈ ধুমধামেৰে বিয়া পাতেও ধনী ধনী মানুহক মাতি পেলাই মাছ মাংস খুৱাই দিয়ে তেনেকৈ ইমান পইচা খৰচ নকৰি পেলাই যদিহে সেই পইচাখিনিয়ে আমি এনেকুৱা দুখীয়া বা অনাথ আশ্ৰমত বা বৃদ্ধাশ্ৰমত গৈ পেলাই যদি সেই নথকা ব্যক্তিসকলক সহায় সহযোগিতা আগবঢ়াওঁ তেতিয়াহ'লে সেইটোত ভগৱানৰ আশীৰ্বাদ থাকিব নে এই আজিকালি তথাকথিত নিশ্চয়কৈ ইটো তাৰ আশীৰ্বাদ বেছি থাকিব এই দুখীয়া মানুহখিনিৰ কাৰণে চিন্তা কৰিলে কিন্তু বৰ্তমান যুগটো বৰ বেয়া হৈছে যুগটো হৈছে কি যে তেলৰ মূৰতে তেল
যাৰ আছে সিয়েই পাই আছে, যাৰ নাই সি নাইকিয়া হৈছে। গোটেই সামাজিক মানে কাঠামোটোৱে তেনেকুৱা হৈ পৰিছে, পৰিকাঠামোটো তেনেকুৱা হৈ পৰিছে। যাৰ আছে সি মানে পায়ে আছে, যাৰ নাই সি নাই। কিন্তু আচলতে কোনোবাই শুনি পেলাই বেয়াই পাব যে আমি আমাৰ ইনকামৰ কিবা এটা বস্তু আমি দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে দিব কিয় নোৱাৰোঁ? আৰু আচলতে নোৱাৰোঁ, যিটোৱে মোৰ ক্ষতি নকৰে, যিটোৱে মোৰ ঘৰখন চলি থকাত ক্ষতি নকৰে, তাৰে সামান্য এটা যিটো এক্সট্ৰিমলি নিড যাৰ, তাক দিব কিয় নোৱাৰোঁ? যদি মই ফিল কৰোঁ যে সি তাক দিয়া উচিত, ঠিক দিব লাগে আৰু সেইটো কথা। যেনে মানুহে ভগৱানৰ কাৰণে পইচা খৰচ কৰে নকৰে? কিয় নকৰে? কৰে। কিন্তু ভগৱানৰ কিবা প্ৰয়োজন আছে নে? ভগৱানৰ কাৰণে যদি পইচা খৰচ, আজি ঘৰত এটা সকাম পাতিলে, এটা কথা কৈছোঁ, মানে সৰু সকাম এটা পাতিলেও টকা 10,000 খৰচ হ'ল নে নাই? হ'ল। আচ্ছা, এই টকা 10,000 কিহৰ কাৰণে কৰিলোঁ? যে মানে একদম ভগৱানৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছিল, ভগৱানক পাবৰ কাৰণে, ভগৱানৰ আশীৰ্বাদ পাবৰ কাৰণে আমি 10,000 টকা খৰচ কৰিলোঁ, হয়নে? কিন্তু এই এটা প্ৰৱণতা তাৰমানে আছে আমাৰ, আনক দিয়াৰ প্ৰৱণতা এটা আছে মানে, কিন্তু স্বাৰ্থৰ কাৰণে। কিয় ভগৱানে আমাক কিবা এটা দিব কিন্তু এই দুখীয়া মানুহটোৱে আমাক একো নিদিয়ে, সেইকাৰণে তাক নিদিওঁ। মই নিজা ব্যক্তিগতভাৱে অৱশ্যে ময়ো খুব বিলাই নুফুৰোঁ, সেইটো মই নিজকে নকওঁ যে মই বিলাই ফুৰোঁ, কিন্তু মই তেনেকুৱা পৰিস্থিতি পালে কিন্তু মই কুণ্ঠাবোধ নকৰোঁ কিবা এটা দিবলৈ। মোৰ পাৰা অৱস্থাত দেই, সামৰ্থ্য অনুসৰি মই কিবা এটা দিবলৈ বেয়া নাপাওঁ। ছাৰ, এই ক্ষেত্ৰতে মোৰ আমাৰ তিনিওটা ধৰ্ম আমাৰ মানে বিশেষকৈ যিহেতু আমাৰ ইণ্ডিয়াত এক্সিষ্ট কৰে মেজৰিটি হিচাপে হিন্দু, মুছলিম আৰু খ্ৰীষ্টিয়ান, আৰু তিনিওটা ধৰ্মতে আপুনি যদি চাই এটা আছে যে তুমি যি দিবা সেইটোৱে তোমাৰ কাৰণে ৰিটাৰ্ণ হৈ আহিব। সেইটোতো আছে, এইটো বিশ্বাস। আৰু আমি ইতিহাসক যদি চাওঁ, কৰ্ণই সদায় দান কৰিব পাৰিছিলে সোণ, আৰু কেতিয়াও কৰ্ণৰ ভঁৰালটো মানে শেষ হৈ যোৱা নাছিল, শুকাই যোৱা নাছিলে। গতিকে আজি শ্ৰীকৃষ্ণই তেতিয়াহ'লে ভাবক যে আজিৰ পৰা 5,000 বছৰ আগত কিমান প্ৰেম বিলালে যে আজিও আমি শ্ৰীকৃষ্ণৰ কাৰণে প্ৰেম দিবা না। গতিকে আমাৰ যিসকলৰ ধন অৰ্থ আছে, তেওঁলোকে যদি একাংশ মানে নথকাজনক দিবলৈ প্ৰয়াস কৰে, তেন্তে আপোনালৈ সেই ধনেই ৰিটাৰ্ণ হৈ আহিব 1000 গুণে। ছাৰ, এইটো সঁচা কথা। মুছলমান সমাজত তেনেকুৱা এটা পৰম্পৰা আছে, আনক দিয়াৰ পৰম্পৰা এটা আছে, কুৰবানী। তেওঁলোকে সেই নিৰ্দিষ্ট দিনটোত কিন্তু সিহঁতে দান কৰে, সেইটো এটা সিহঁতে ভিতৰি খুব তৃপ্তি পায়। তেনেকুৱা এটা বস্তু আমাৰো থকা বুলি ভাল লাগিলেহেঁতেন। আৰু ছাৰ, আপুনি এটা বস্তু লক্ষ্য কৰিব যে আমি ৰতন টাটা ডাঙৰীয়া, তেখেত আমাৰ মাজত নাই, কিন্তু তেখেতৰ জীৱনৰ যিমানখিনি উপাৰ্জন কৰিলে তাৰতো সকলোতো দি থৈ গৈছে আমাৰ ভাৰতখনক। তেখেতে লৈ গ'ল কি? তেখেতে চব দি থৈ গ'ল আমাক। গতিকে এই ব্যক্তিসকলে যেনেকৈ নিজৰ জীৱনৰ সকলো দি পেলাই আজি অমৰ হৈ আছে, আমি অমৰ হ'ব নোৱাৰোঁ, কাৰণ আমি ইমান নোৱাৰোঁ। কিন্তু তথাপিও মোৰ বাবে যদি 10জনৰ কিবা এটা উপকাৰ সাধন হয়, তেন্তে সেই ভাৱনাটোৱে মোৰ অন্তৰাত্মাত যিটো প্ৰশান্তিৰ অনুভৱ দিব, সেই অনুভৱটো আটাইতকৈ ডাঙৰ কথা হ'ল এই প্ৰশান্তিটো দি পেলাই মানুহে শান্তি পাব লাগিব। সেইটো কথা। মই সৰু উদাহৰণ এটা দিওঁ, নাজানো মোৰ সেইটো ভালেই কৰোঁ নে মই বেয়া কৰোঁ নাজানো। মোৰ ঘৰতে কাম কৰা মানুহ আহে, কেতিয়াবা হাজিৰা কৰা মানুহ আহে। হাজিৰা কৰা মানুহক মই ভাতটো নিজে খুৱাওঁ। মই নিজৰ বিষয়ে কৈছোঁ দেই, এইটো মানে উইথ ডিউ এপলজি, মই নিজে খুৱাওঁ। কিয় নিজে খুৱাওঁ? আৰু মাছ আছে ধৰা, মই যি পিচ মাছ মোক দিব, মানে মই খাম, সেই পিচ মাছ মই হাজিৰা কৰা মানুহটোক দিম সেইদিনা, পাৰ্টিকুলাৰ সেইদিনা মই তাক দিম, আৰু মই নিজে ভাত দিম। মোক দিবগৈ, কিন্তু থালত দিওঁতে মই দিম, আৰু মই চাই থাকোঁ ওচৰৰ পৰা। এই যে তৃপ্তিৰে মাছডোখৰ এইখিনিৰ পৰা সেইখিনিত থলে থালখনৰ, তাৰে অকণমান চিকুটি খাই আকৌ মাছডোখৰ আনি ইফালে থলে, এই যিটো তৃপ্তি পাই আছে মানুহটোৱে খায়, কাৰণ খাবলৈ নাপায় তেনেকে। আজি ডাঙৰ পিচ এটা পাইছে, খাইছে ধুনীয়াকে, তেওঁ কি পাইছে নাজানো, কিন্তু মই যে চাই পেলাই তৃপ্তিটো পাইছো, সেইটো মোৰ বিৰাট ভাল লাগে। এই মোৰ ঘৰত কেতিয়াবা কয়, তুমি নিজে কিয় দিয়া? মোৰ এওঁ থাকোঁতে কয়, আমি দিম নহয়, আমি কম দিম বুলি ভাবিছা নেকি? বোলো নহয়, এই যে খাই থাকিব নহয়, মোৰ আঁতৰৰ পৰা চাই থাকি খুব ভাল লাগে, তৃপ্তি লাগে। আৰু এই বস্তুটো আমাৰ
মানে মানুহে সেই তৃপ্তিটো অনুভৱ কৰিব মানে অনুভৱ কৰিব লাগিব, কৰিব নাজানা হ'ল, আৰু প্ৰকৃত স্থলবিলাক ক'ত আছে সেইবিলাক পাহৰিলে। ছাৰ এতিয়া মই এইখিনিতে যিহেতু আমি প্ৰশান্তিৰ কথা মানে প্ৰশান্তি কেনেকৈ অনুভৱ কৰিব পাৰি পাতি আছোঁ, আপোনাক এটা কথা মই সুধিব বিচাৰোঁ। ভাগৱত গীতাত চিধাচিধি শ্ৰীকৃষ্ণই কৈ থৈ গৈছে যে কৰ্ম কৰা ফলৰ আশা নকৰিবা। এতিয়া আমি প্ৰতিজন ব্যক্তিয়ে নামঘৰ, মন্দিৰ, মছজিদ বা ঘৰত কিবা নাম সকাম যে পাতিছোঁ, এই নাম সকামসমূহ কিবা নহয় কিবা এটা কাৰণ উদ্দেশ্য লৈ পেলাইহে কৰিছোঁ। মানে কিবা এটা ফলৰ কামনা কৰি মই আমুকটো ফল কামনা কৰি পেলাই কৰিছোঁ, ফল কামনা কৰি কৰিছোঁ। আজি সোমবাৰ দিনা ধৰি লওক শিৱ মন্দিৰত যদি কোনোবাই গৈছে কিবা এটা মনৰ কামনা লৈ গৈছে, এতিয়া তেওঁক ক'ব বিচাৰোঁ যিজনে মনৰ কামনা লৈ গৈছে, ভাগৱত গীতাখনৰ সেই শ্লোকটো যদি প্ৰতিটো মন্দিৰৰ ফণ্টে ফণ্টে মাৰি থৈ আহোঁ যে কৰ্ম কৰা ফলৰ চিন্তা নকৰিবা, শ্ৰীকৃষ্ণৰ বাণী, সেইটো কিন্তু দৰকাৰ হৈছে সমাজত। এই বাক্যটো কৰ্মণ্য অধিকাৰ আছে মা ফলে এইটো কিন্তু এতিয়া প্ৰয়োজনীয়, খুব প্ৰয়োজনীয় বাক্য, এইটো প্ৰয়োজনীয় বাক্য। গতিকে আমি শ্বৰ্টকাট, দেৰ ইজ ন' শ্বৰ্টকাট ফৰ ছাকচেছ, আৰু আমি এই শ্বৰ্টকাট কিছুমান কোনে এই শ্বৰ্টকাটৰ দোকান চলি আছে, জ্যোতিষী হিচাপে কোনোবাই সেই দোকান এখন দি আছে, কোনোবাই এনেকৈ চোৱা চিতা কৰা মানুহ হিচাপে লোভ এটা দি দিছে মানুহক, আৰু সেই লোভৰ বশৱৰ্তী হৈ নিজৰ কৰ্ম ত্যাগ কৰি পেলাই এইবিলাক শ্বৰ্টকাট অৱলম্বন কৰি আছে। ছাৰ আপুনি এজন সংস্কৃতৰ মানে অধ্যাপক, আৰু লগতে আপুনি সংস্কৃতটোক ডিপলি পঢ়িছে আপোনালোকৰ দিনত, আৰু আপোনালোকৰ দিনত যিহেতু ডিষ্ট্ৰেকশ্যন কৰা কোনো বস্তু নাছিলে, মোবাইল বা তেনেকুৱা ডিষ্ট্ৰেকশ্যন নাছিলে, আপোনালোকে পঢ়াত নিজকে আত্মনিয়োজিত ভালকৈ কৰিছিলে আজি এজ কম্পেয়াৰ্ড টু দিছ ডেজ। গতিকে মই আপোনাক এটা কথা ছাৰ জানিব বিচাৰোঁ, যিহেতু আপোনালোকে বেদ শাস্ত্ৰ উপনিষদ এইসমূহৰ কিছু সাম্যক নলেজ আমাতকৈ বহু আছে, গতিকে মোৰ এই কথাখিনি যিখিনি আপোনাক মই সুধিছোঁ ভাগৱত গীতাৰ কথাটোৱে হওক, ইয়াত কিবা ভুল বা বিসংগতি আছে বুলি একেবাৰে ভুল পোৱা নাই মই একেবাৰে ভুল পোৱা নাই। গোটেই সাৰমৰ্মখিনি তাতে আছে, আমি ল'ব জানিছোঁ নে নাই সেইটোহে ডাঙৰ কথা। হয় ছাৰ, এতিয়া এইটো বাক্য যে কৰ্মণ্য অধিকাৰ আছে মা ফলে সুখদেচন, কৰ্মত আমাৰ অধিকাৰ আছে, কৰ্ম যেতিয়া কৰিবা ভাল কাম কৰি যাবা ভাল ফল পায়েই যাবা, সেইটো বেলেগে দিব নালাগে, তুমি মনৰে কামনাও কৰিব নালাগে, তুমি পাই যাবা। গতিকে এইবিলাক বস্তু হ'ল কি আমি ল'ব জানা নাই, শাস্ত্ৰই যিখিনি কৈছে শাস্ত্ৰৰ কথাখিনিয়েইটো এতিয়া চলি আছে। এতিয়া এই বাক্যটো এইটো চিৰদিনৰ কাৰণে সঁচা বাক্য, এইটো এটা পাৰ্টিকুলাৰ যুগ যিমানেই পৰিৱৰ্তন নহওক, টেকন'লজি যিমানেই আগবাঢ়ক, এইটো আচল সাৰমৰ্ম হ'ল সেইটোৱে, কৰ্ম নকৰিলে কোনো একো নহ'ব, আৰু কৰ্মটো কৰোঁতে কি হ'ব লাগিব, ফলাফলটো আশা কৰিব দৰকাৰ নাই, নিজে নিজে আহিব ফলাফল। মই ভাল কাম কৰিলে মই ভাল ফল পামেই। আমাৰ মানে জ্ঞানীসকলে কৈ গৈছে যে ফাৰ্ষ্ট টাইম লাৰ্ণ, ভালকৈ লাৰ্ণ হোৱাৰ পিছত এলটো কাটি দিয়া, তাৰপিছত আৰ্ণ হ'ব। গতিকে এই বস্তুসমূহ চাইক'লজিকেলি আমাক বহুতে লুটি আছে, আমাৰ সমাজখনক দৰ্শক ৰাইজক ক'ব বিচাৰিছোঁ, চাইক'লজিকেলি লুটি আছে আপোনাক লোভ আৰু ভয়ৰ লালসা দি পেলাই। আচল কথা সেইটোৱেই, কোনোবাই লোভৰ লালসা দিছে, কোনোবাই ভয়ৰ দিছে, এই দুটাকে হাথিয়াৰ হিচাপে লৈ পেলাই মানুহক হেৰি কৰি আছে, আৰু দেখাক দেখি আমাৰ মানুহখিনিয়ে গৈ পেলাই ক'ৰবাত গৈ তাবিজ পিন্ধিছে, সেইটোৱেই ক'ৰবাত গৈ পেলাই। এতিয়া এটা কথা যে সমাজত এই যে একেবাৰে যিখিনি শিক্ষিত মানুহ তেওঁলোকো বসতি হয় নে নহয়? আচ্ছা, লাষ্টত গৈ পেলাই কোনে এই আমাৰ আমোলা এইবিলাকক কোনে চলাইছে? মন্ত্ৰী বিধায়কবিলাকে চলাইছে। তেওঁলোক কিমান শিক্ষিত, কিমান শিক্ষিত। আকৌ সিহেঁতো কাৰ ওচৰত এই হাত চোৱা মানুহ গণক, মানে কি জ্যোতিষীৰ ওচৰত তেওঁলোকো সৰু নহয় জানো? গতিকে আল্টিমেটলি স্তৰে লুণ্ঠন চলি আছে। গতিকে এই লুণ্ঠনৰ বশৱৰ্তী আমাৰ সমাজখন হ'ব নালাগে, আৰু এই গোটেই জীৱনটোৰ অভিজ্ঞতাৰে পৰিপুষ্ট আমাৰ শিক্ষাগুৰুসকলে গোটেই জীৱনৰ অভিজ্ঞতাসমূহক তেওঁ গোটেই জীৱন পৰ্যালোচনা কোনটো হয় নহয় সকলো অভিজ্ঞতাৰে পৰিপুষ্ট হৈ পেলাই এই বাণীসমূহ আমাৰ সমাজলৈ দিবলৈ চেষ্টা কৰিছে, আৰু এই বাণীসমূহক মোৰ দ্বাৰা মই জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে আপোনালোকৰ আগত ৰেডিমেড প্লেটত দিবলৈ চেষ্টা কৰিছোঁ, যাতে নিজৰ জীৱনৰ মূল্যৱান সময়বিলাকক এনেকৈ অযথা অপব্যয় যাতে নকৰে। ছাৰ, এতিয়া আহিলোঁ মই আপোনাৰ বৈবাহিক জীৱনলৈ। আচ্ছা, আৰু বৈবাহিক জীৱনৰ বিষয়ে আপোনালোকৰ দৰে অভিজ্ঞ ব্যক্তিসকলৰ পৰা আমাৰ প্ৰজন্মটোৱে শিকিবলগীয়া বহু কথা আছে। গতিকে ছাৰ, মই জানিব বিচাৰোঁ যে আপুনি যেতিয়া সাংসাৰিক জীৱনত পাতনি মেলিছিলে, আৰু মই জানিব পৰা মতেদি আপোনাৰ পত্নী এগৰাকী শিক্ষয়িত্ৰী আছিলে,
এগৰাকী শিক্ষক এগৰাকী শিক্ষয়িত্ৰী এইটো বহুত এটা পাভৰ যোৰা ক'বলৈ গ'লে গতিকে আপোনাৰ বৈবাহিক জীৱনে আপোনাৰ জীৱনটোক আপোনাৰ জীৱনৰ ৰূপৰেখাটোক প্ৰশান্তিৰ দিশত কেনেকুৱা ধৰণে অগ্ৰসৰ কৰাত সামৰ্থ্য হৈছিলে অলপ ক'ব নেকি কম হয় এইটো ক'বলগীয়া কথাই হয় যে মুকলিকে কৈছোঁ দেই হয় হয় মোৰ খুব এটা ঘৰুৱা অৱস্থাটো ভাল নাছিল মই আগতে কৈছোঁ হয় যে মই একমাত্ৰ আৰ্নিং মেম্বাৰ আছিলোঁ আৰ্ণ কৰা মেম্বাৰ মই আছিলোঁ মোৰ দেউতা ঢুকোৱাৰ পিছত গোটেই সংসাৰখনৰ দায়িত্ব মোৰ ওপৰত পৰিল ভনী বিয়া দিবলগীয়া হ'ল ভাইটোৰ লগুণ দিবলগীয়া হ'ল আমাৰ বামুণ মানুহ লগুণ দিয়নি পাতে লগুণ দিবলগীয়া হ'ল ঘৰ চিফ্ট কৰিবলগীয়া হ'ল মোৰ অলপ বেলেগ জেগাত ঘৰ আছিল তাৰ পৰা আনিবলগীয়া হ'ল তাত অকলশৰীয়া হৈ গ'লোঁ কোনো নাই ভনীজনী অকলে থাকিব নোৱাৰা হৈ গ'ল ভাইটো আকৌ সৰু বেলেগত ঘৰ বনাবলগীয়া হ'ল মানে জলৌ পলৌ হোৱা বুলি যিটো কয় মই মানে নোৱাৰা হ'লোঁ মই ৰাতি 8-9টালৈকে টিউশ্যন কৰিছিলোঁ তেতিয়া ঢিঙতে এই স্কুলতে 200 পাৱাৰ বাল্ব লগাইও মই টিউশ্যন কৰিছিলোঁ নহ'লে মই মানে জোৰা মাৰিব নোৱাৰোঁ এক্সপেণ্ডিচাৰটো মিট কৰিবৰ কাৰণে মই এইখিনি কৰিবলগীয়া হৈছিল তেনে ক্ষেত্ৰত মোৰ নিজৰ জীৱনৰ বিয়া বাৰুৰ কথা বহুত তলত পৰি ৰ'লোঁ আৰু শেষত এটা সময় যেতিয়া হৈ গ'ল তেতিয়া ভাবিলোঁ যে নাই বিয়া বাৰু পাতা নহ'ব আৰু নাই নেপাতোঁ কাৰণ ঘৰটোও নহ'ল কমপ্লিট ছোৱালী বিয়া দিবলগীয়া হ'ল তাই আকৌ ভাইটোৰ লগুণ দিবলগীয়া হ'ল ঘৰ বনাবলগীয়া হ'ল ঘৰটো আধা হ'ল এতিয়ালৈকে আপুনি ইয়াত মাটি কিনি পেলাই নাই মোৰ বিয়াৰ পিছতহে এয়া মই ক'ম সেইখিনি কথা তাৰপিছত বাদ দিছিলোঁ কিন্তু তেনেকুৱাতে এইখিনি বৰ গোপনীয় কথা মই তোমাক কওঁ তুমি সুধিছা নিশ্চয় ভাল লাগিব ইয়াতে অংক শিক্ষয়িত্ৰী এগৰাকী আছিল মণিপুৰী জ্যোৎস্না সিনহা মোৰ মিছেছৰ বান্ধৱী আছিল সেই জ্যোৎস্না সিনহাই মোক এদিন জোকালে যে শৰ্মা মোৰ লগত খুব ভাল আছিল শৰ্মা আমি আপোনালোকে ছোৱালী এজনী ঠিক কৰিছোঁ মই জ্যোৎস্না সিনহাক গাড়ী পাৰিলোঁ গালি পাৰি ক'লোঁ যে নাই মই বিয়া নাপাতোঁ আপোনালোকে এইটো চিন্তা নকৰিব কৈছে নহয় ছোৱালী ইয়াৰে মই বোলো ছোৱালী কোৰ মই নালাগে এইটো মই বিয়া নাপাতোৱে গ'ল সেইদিনা কথা তাৰপিছত মই ক'ৰবাত জোকে লগাই দি লাগে মানুহগৰাকী মই মণিপুৰী মানুহ চাপৰকে মৰিলে এতিয়া তাৰপিছততো সঘনে কোৱা হ'ল সঘনে ক'লে মানুহৰ অকণমান লাগে তাৰপিছত মই বোলো কোৰ ছোৱালী কথা কৈ আছে আপুনি কোৰ ঢিঙৰ নে কৈছে ঢিঙৰ ঢিং কেবিৰ চক খাই গ'ল বোলো কি কোন কৈছে কল্যাণী তাই বোলো পাগল নেকি আপুনি কিয় কয় মই কল্যাণীক বিয়া কৰাম কৈছে নহয় দিয়ক আপোনাৰো অকণমান দিগদাৰী তাইৰো অলপ ঘৰুৱা অকণমান দিগদাৰী আছিল খুব জোৰাটো ভাল মেলিব তাইও গহীন গম্ভীৰ আপুনিও গহীন গম্ভীৰ আপুনি বিয়া নাপাতো বুলিয়ে কৈছে বিয়াটো নাপাতে কিয় বাৰু কিবা তাই ভাল ছোৱালী আমি কিবা কিবি ক'লে আৰু এনেও তাইক মই ভালো পাওঁ কি মাৰ্জিত ভাল চবেই ভাল পায় গ'ল কথাটো লাগিল মোৰ অন্তৰত ক'লেগৈ নহয় প্ৰিন্সিপালক কনক কলিতা ছাৰক কনক কলিতা ছাৰে ভাল পালে মণিপুৰী বাইদেউগৰাকীয়ে ক'লেগৈ ক'লেগৈ কলিতা ছাৰে ভাল পায় মানে এওঁ খুব ভাল পায় মোকো ভাল পায় কলিতা ছাৰে চিনিয়ৰ মানুহকেইজনমানক মাতি আনি পেলাই কথাটো ক'লে কৈতো মোক মাতাই নিলে নি পেলাই ক'লে বকুল এনেকুৱা তেনেকুৱা কথা আমি ছোৱালী চাইছোঁ কল্যাণীক তুমি বিয়া পাতিব লাগিব আমিতো তোমাৰ দেউতাৰ নিচিনা এনেকৈ কৈছে বেয়াও লাগি গৈছে হ'ল ছাৰ মই এইটো ঘৰত সুধিব লাগিব তেওঁ আচলতে বেংগলী মানুহ মোৰ মিছেছ বেংগলী বামুণ তাৰপিছত মই অলপ সুধিব লাগিব মোৰ ছাৰ ঘৰেই নাই মোৰ ক'ত বিয়াখন পাতিম ছাৰ হ'বহে ভাড়াঘৰত আছা ইয়াতে বিয়া হ'ব আমিহে কৰিম তুমি সন্মতিটোৱে দিব লাগে তাৰপিছত আৰু ঘৰত গৈ সুধিলোঁ ঘৰততো মায়ে প্ৰথমমান মান্তি হোৱা নাই মানে কি বঙালী মানুহৰ কাৰণে মান্তি হোৱা নাই আৰু মায়ে বুজিও নাপায় ইমান শিক্ষিত নহয় তাৰপিছত গৌতম গ'ল গৌতমে গৈ পেলাই গোটেই ঘৰত গৈ পেলাই বুজাই কৰি গৌতমক খুব ভাল পাইছিল তেওঁ বুজাই কৰি পেলাই মানে গৌতম আৰু এজন তেওঁৰ ভনীজনী আছিল ৰজনী ঠাকুৰীয়া ডাক্তৰ এই ৰজনী আৰু গৌতমে এওঁৰ লগত খুব ভাল ফ্ৰেণ্ডশ্বিপ আছিলে আৰু মোকতো ভাল পাই গতিকে বিয়াখন পাতি দিবলৈ বিচাৰিলে
গৈ 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 বিয়াখন হৈ গ'লগৈ সেই বিয়া হোৱাৰ পিছত মোৰ অকণমান চেঞ্জ আহিল আৰু তেতিয়া মোৰ ইতিমধ্যে মোৰ অলপমান প্ৰব্লেমবিলাকো শেষ হৈছে ঘৰটো কমপ্লিট কৰিলোঁ তাৰ বেবেজিয়াৰ তাৰপিছত ইয়াতো এইকণ মাতি ল'লোঁ এওঁ অহাৰ পিছত এওঁ মানে অলপ কনষ্ট্ৰাকটিভ আৰু মোৰ কাৰণে তেওঁ ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড ধুনীয়া ধুনীয়া আৰু এগৰাকী পত্নী বা জীৱন সংগীগৰাকী যদি আপুনি কোৱাই ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড এই তিনিটা গুণৰ অধিকাৰী হয় তেন্তে সেই পুৰুষজন সৌভাগ্যৱান পুৰুষ একেবাৰে সঁচা কথা মই তেওঁক মানে সঁচাকৈ এতিয়াও কওঁ যে মোৰ ভাগ্যক্ৰমে পাইছোঁ বুলি কওঁ আৰু ইমান মাৰ্জিত ৰুচিৰ মানুহ আৰু চব কথা আণ্ডাৰষ্টেণ্ডিং একদম সম্পূৰ্ণ আণ্ডাৰষ্টেণ্ডিং সেইকাৰণে মই ব্যথিত হৈছিলোঁ মোৰ মৃত্যুত মানুহটো মৰিবই ময়ো জানো তেওঁ মৰিব কাৰণ তেওঁৰ যিটো বেমাৰ আছিল কেঞ্চাৰ হৈছিলে মানুহটো মৰিবই কিন্তু কথাত তথাপিতো মই বহুত চক পালোঁ আৰু সেই চকটো এতিয়াও আছেই মাজে মাজে অলপ আৰু মানে তেখেতৰ মিলন আপোনালোকৰ মিলনে তেখেত আপোনাৰ জীৱনত সংযোগ হোৱাৰ পাছত আপোনাৰ জীৱনৰ পৰিক্ৰমা উন্নতিৰ জখলত আপুনি ছাৰ এই ক্ষেত্ৰতে মই আপোনাক জানিব বিচাৰোঁ মই বহুসকলকে সুধিছোঁ আপোনাৰ মতামতটো জানিব বিচাৰোঁ যে আজিকালি বিবাহ মানে দৰা কইনাৰ খেলা নিচিনা লুকা ভাকু খেলৰ নিচিনা হ'ল মানে আজিকালি ল'ৰায়ো ভয় মানে কেয়াৰ নকৰে যে এজনী বিয়া পাতিছোঁ আকৌ এজনী আনিবলৈ আৰু ঠিক তেনেকৈ ছোৱালীগৰাকীও মানে আপোনাৰ কোনো হেৰি নাই যে এটালৈ গৈছোঁ আৰু এটালৈ যাব পাৰিম এই তেনেকুৱা এটা মানে আপোনাৰ আজিকালি তেনেকুৱা ঠিক কৈছা তুমি হয় এইটো বাতৰি পাই আছোঁ হয় হয় যিবিলাক বাতৰি পাই আছোঁ আজি এই বোৱাৰীবিলাক আলহীত লৈ গৈছে ল'ৰা ছোৱালী এৰি পেলাই কেনেকৈ গৈছে এইবিলাক আৰু প্ৰশ্ন হৈ ৰ'ব আমাৰ অন্তৰত আমি আৰু উত্তৰ নাপাওঁ তাৰ আমাৰ মনত প্ৰশ্ন যে এটা 3মহীয়া কেঁচুৱা এটা এবছৰীয়া বা 2বছৰীয়া কেঁচুৱা এৰি পেলাই মাকজনী আনৰ লগত পলাই গ'ল আকৌ যিটোৱে নিছে তাৰো ল'ৰা ছোৱালী আছে এইবিলাক কি যে হৈছে এইবিলাক কিবা খেলেহে হৈছে গতিকে আজিৰ সমাজখনৰ বিসংগতি কেৱল আমাৰ যুৱ প্ৰজন্মৰ বিশৃংখলেই নহয় নহয় এইটো একেবাৰে ডাঙৰলৈকে কি পাইছে চিষ্টেমটোৱেই কিবা মানে বেলেগ ঘৃণা লগা হৈছে যে এনেকুৱা এখন সমাজত আমি অৱতীৰ্ণ গতিকে ছাৰ আপোনাক যদিও মানে অন্ধৰ দেশত আইনা বিক্ৰী কৰাৰ দৰে বা উলংগ দেশত দুবাৰ কামৰ দৰে তথাপিও মই আমাৰ সমাজখনৰ কাৰণে আপোনাক মই সুধিব বিচাৰোঁ বিশেষকৈ সেই অভিভাৱকসকলৰ কাৰণে যিসকল অভিভাৱকৰ কন্যা সন্তান আছে আৰু সেই অভিভাৱকসকলৰ কাৰণে যিসকলে নিজৰ সন্তানক এটা সুশৃংখলিত পথেৰে নি পেলাই এটা সুগন্তব্যস্থানৰ অধিকাৰী কৰিব বিচাৰে আপুনি এনেকুৱা এটা কি পৰামৰ্শ দিব যাতে এই আমাৰ মানে যিটো পৰম্পৰা আছিল যে দুটা আত্মাৰ মিলন কেৱল এটা জন্মৰ বাবেই নহয় 7 জন্মৰ বাবে হোৱা যায় আমাৰ হিন্দু মতেদি হিন্দু শাস্ত্ৰৰ মতেদি যে এইবাৰ আপুনি এই জন্মত যিগৰাকীৰ লগত বিবাহপাশত আবদ্ধ হৈছে হয়তো আৰু 7টা জন্ম টোটেল 7টা জন্মলৈকে থকা যায় আমাৰ হিন্দুৰ এটা বিশ্বাস গতিকে এই বিশ্বাস বা এই মান্যতা বা এই মৰ্যাদাসমূহক যাতে আমি সমাজত মানে সমাজৰ মূল খুঁটিডাললৈ ঘূৰাই আনিব পাৰোঁ তাৰ বাবে আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰে আপুনি কি উপদেশ দিব বিচাৰিব এতিয়া উপদেশ দিবলৈতো আজিকালি বৰ টান হয় হয় কাৰণ সমাজখন যেনি গৈ আছে তাত উপদেশেৰে একো কাম নকৰে বুলি ভাবোঁ তথাপিও যিটো অনুভৱ কৰোঁ এই অনুভৱৰ পৰা এটা কথা কৈছোঁ যে আমি বৈবাহিক সূত্ৰে আমি এজনে আনজনৰ লগত লগ হওঁ আৰু এতিয়া লগ হোৱাটো কি হৈছে যে যিটো আত্মাৰ যিটো আন্তৰিকতাৰে যিটো লগ হোৱা যায় হৃদয়ৰ যিটো লগ সেই লগটো নাইকিয়া হৈছে এইটো প্ৰথম হৃদয়ৰ লগলৈ ৰূপান্তৰ কৰিব লাগিব হয় অন্তৰৰ লগলৈ ৰূপান্তৰ কৰিব লাগিব এতিয়া মুখৰহে হৈ আছে হয় এতিয়া মুখৰ লগ হৈ আছে কাৰণ এওঁ নাথাকিলেও মোৰ কোনো দিগদাৰী নাই বা মানুহ মাইকী মানুহগৰাকীয়েও ভাবে যে তেওঁ নহ'লেও মই চলিব আৰু ইয়াত কিছু কিছু অংশ কিন্তু এই প্ৰযুক্তিও নকৰাকৈ থকা নাই প্ৰভাৱ বিস্তাৰ নকৰাকৈ থকা নাই কাৰণ আজি মই এটা সংযোগ কৰিছোঁ আজি এনেকুৱাও হৈছে যে হাজবেণ্ড এণ্ড ৱাইফৰ যিটো পাৰস্পৰিক সম্পৰ্ক এই সম্পৰ্কটোৱে তাত মাজত এটা প্ৰযুক্তিয়ে আহি পেলাই কিন্তু তাক ডেভিয়েট কৰিছে হয় এতিয়া এনেকুৱাও হৈছে যে কেঁচুৱাটোৱে কান্দি আছে কেঁচুৱাটোক কণ্ট্ৰল কৰিব নোৱাৰোঁ মই কণ্ট্ৰল কৰিব নোৱাৰাৰ কাৰণে কি হ'ল যে ময়ো কাৰোবাৰ লগত কথা পাতিব নোৱাৰা হৈ আছোঁ বা মোৰ কিবা এটা কাম কৰিব মই নোৱাৰা হৈ আছোঁ গতিকে মই কৰিছোঁ কি মোবাইলটোত
কাৰ্টুনটো উলিয়াই বাচ্চাটোক দি পেলাই বহুৱাই থৈছোঁ, সি কাৰ্টুনত ব্যস্ত হৈ গৈছে, মই সেই কাম কৰিছোঁ। কিন্তু সেই যে কৰিলে কামটো সেইটোৱে তাক কিমান কোটি কোটি খাই আছে সেই কথাটো উপলব্ধি এইটো উপায় নাই, এইটো নকৰে। মই বহুত দেখিছোঁ, মই তেনেকৈ মোবাইলটো দি পেলাই অন্য কামত ব্যস্ত থাকে। আৰু সেইবিলাক মাতৃ বুলি ক'ব নোৱাৰোঁ। সেইবিলাকে জাষ্ট মানে আপোনাৰ কি বশত সন্তান এটিক জন্ম দিলে যৌৱনৰ তাৰণাটো হ'ব পাৰে, সেইটোৱে তেনেকুৱাই হ'ব। সেইটো আচল প্ৰকৃত হৃদয় মিলন হ'ল। সেইটোৱেতো। গতিকে আমাৰ সমাজখনলৈ সেইটোৱে আহ্বান জনাম যে প্ৰথম মানুহখিনি অন্তৰখন মিল কৰিব লাগিব, হৃদয়ৰ টান হ'ব লাগিব আৰু টানটো থাকিব লাগিব। আজিকালি ইটো নহ'লে সিটোৰ একো ফিলিংছেই নাই। ছাৰ, এইখিনিতে মই আপোনাক অৱগত কৰিবলৈ পাই বৰ দুখো অনুভৱ কৰিছোঁ আৰু সুখো অনুভৱ কৰিছোঁ। এগৰাকী প্ৰিন্সিপাল, হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল, তেখেতে মোক কৈছিলে, মহিলা, যে আজিৰ ডেটত ল'ৰা এটা আৰু ছোৱালী এজনী 24 ঘণ্টাৰ চিনাকিতে সকলো হৈ যায়। মানে কিমান এটা দুখৰ বিষয়। মানে আমাৰ হিন্দু ধৰ্মৰ মতেদি এগৰাকী নাৰীৰ আটাইতকৈ মূল্যৱান সম্পত্তিটোৱে হৈছে তেখেতৰ মানে আবুৰতা, তেখেতৰ সেইবিলাক নাইকিয়া হৈছে। হয়, তেখেতৰ, আৰু সেইটোৱে আজি মানে বজৰুৱা নিচিনা হৈ গৈছে। এই শব্দসমূহ বেয়া, কিন্তু এই শব্দসমূহক ক'বলৈ পাই পেলাই আমাৰো দুখ লাগিছে। আৰু আমি উচ্চাৰণ কৰিছোঁ এইটো কাৰণে যাতে আমাৰ সমাজৰ পৰা এনেকুৱা কিছুমান, আমাৰ সমাজখনক যাতে এই এনেকুৱা অশ্লীল ভাইৰাছসমূহে যাতে গ্ৰাসিত কৰিব। তুমি গুৱাহাটীৰ ৰাজপথত যিবিলাক কাণ্ড টিভিত দেখি আছো, হয়, এই বাৰবিলাকত যিটো অত্যাচাৰ দেখি আছো, ইয়াৰ পৰা তুমি সমাজখনত কি আশা কৰিবা? তুমি ল'ৰা ছোৱালীক কি আশা কৰিবা? সিহঁত ভাল হ'ব বোলে, সিহঁতক কি উপদেশ দিবা? ছাৰ, আজকে দিন আনে বালে হয়তো এয়াই গ্ল'বেলাইজেশ্যন নেকি, ঠিক নাই। কি যে হৈছে নহয় এইবিলাক, আৰু অৱক্ষয় ছাৰ। হয় ছাৰ। ছাৰ, আহি মই আপোনাৰ বৰ্তমান জীৱনত আপুনি অৱসৰী হোৱাৰ পাছত আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে পোনপ্ৰথমে যে আপুনি KBৰ অন্তৰ্গততেই যিখন প্ৰাইমেৰী স্কুল আছে সেই স্কুলখনৰ মেনেজিং কমিটিৰ ছেক্ৰেটাৰী হিচাপে আৰু ইনচাৰ্জ হিচাপে আপুনি কৰ্মৰত। গতিকে এতিয়া এটা কথা মই আপোনাৰ পৰা অনুভৱ কৰিব পাৰিছোঁ যে আপোনালোকে ধিং KBলৈ যিসকল ষ্টুডেণ্ট আহিব, সেইটো প্ৰাইমেৰী লেভেলৰ পৰাই আপোনালোকে মানে এটা গঢ় দিবলৈ চেষ্টা কৰিছে নেকি বাৰু? তেনেকুৱা। হয় হয়। আমাৰ ইয়াত এটা কথা মই জানিবলৈ দিছোঁ যে আমাৰ এইখন স্কুলত ল'ৰা ছোৱালী এডমিশ্যন হ'ল, এই ল'ৰা ছোৱালীখিনি তালৈ যাব, সিখনলৈ। সিহঁতৰ কোনো ইণ্টাৰভিউ নহয়, তাত চিট পৰীক্ষা দিব নালাগে, আমি ইয়াতে বনাই পঠিয়াম। আৰু টু স্পীক দি ট্ৰুথ, এইখিনিয়ে তাত ভাল ৰিজাল্ট কৰেগৈ। আচ্ছা আচ্ছা, এইটো আপোনালোকে মানে প্ৰেক্টিকেলি পাইছে? আজি বছৰ ধৰি পাই আহিছোঁ। এই ইয়াৰ আগৰ যিজন প্ৰিন্সিপাল ৰিটায়াৰ কৰিলে, তেওঁ এদিন মানে বশতঃ কৈ পেলালে যে এইখন স্কুল আমাৰ অক্সিজেন। আব্দুল কালাম বুলি এজন প্ৰিন্সিপাল আছিল, তেওঁ তাতে কৈ আহিল যে ছাৰ, এইখনহে আমাৰ অক্সিজেন, এইখন নহ'লেতো আমাৰ দিগদাৰীয়ে হ'ব। আমি ইয়াতে আমাৰ এইখিনি মানুহ বৰ ডেডিকেটেড, ইয়াৰ মানুহখিনি। আৰু তাতে মই আছোতো, চব জুনিয়ৰে, মোৰ ছাত্ৰ ছাত্ৰীৰ নিচিনাই, চবেই মোক মানেও। আৰু মই অকণমান তেৰা বেকাটো বেয়া পাওঁ, সেইটো সিহঁতে বুজি পায়। গতিকে বৰ ধুনীয়া কাৰবাৰ ইয়াত, ল'ৰা ছোৱালী ভালকৈ শিকায়, পঢ়ায়, কোনো ফাং ফুং নকৰে। আৰু যিবিলাক ছিষ্টেম, এইবিলাক একদম ডাঙৰ স্কুলৰ ছিষ্টেমৰ নিচিনা, মানে ধুনীয়া একদম ধুনীয়া। আৰু এই কথাটো মই এজন একাডেমিক ইনচাৰ্জৰ লগত এবাৰ এটা পডকাষ্ট কৰিছিলোঁ, তেখেতেও কৈছে যে আমি চৰকাৰে যথেষ্ট টকা খৰচ কৰিছে, কিন্তু সেই যথেষ্ট টকা খৰচ কৰোঁতে আমি একেখন স্কুলত প্ৰি নাৰ্চাৰীৰ পৰা একেবাৰে হায়াৰ ছেকেণ্ডেৰীলৈকে কৰিব লাগে, একেখন স্কুলত, মডেল স্কুলবিলাকত যেনেকৈ হয় তেনেকুৱা হ'ব লাগে। তেতিয়া মানে গাঁথনিটো, আন্তঃগাঁথনি ভাঙা হৈ গৈ থাকিলে দিগদাৰী। LP স্কুল এজেগাত পঢ়িলে, ME স্কুল এজেগাত পঢ়িলে, সেইটো দিগদাৰী হয়। গতিকে এইটো আমাৰ চৰকাৰলৈ এটা আহ্বানো জনাব বিচাৰিছোঁ যে এই যিসকলে বস্তুটো চৰকাৰে চাব লাগে। হয়, মানে আমাৰতো ইমান অভিজ্ঞতা নাই, মই এই অভিজ্ঞতাসমূহ শিক্ষকসকলৰ পৰাই বুটলি পেলাই তেওঁলোকৰ মনোভাৱসমূহক জাষ্ট সমাজৰ কাৰণে দিবৰ কাৰণে চেষ্টা কৰিছোঁ। যদিহে তাৰ পৰা কিবা এটা সকলো উপকাৰ সাধন হয়, তেতিয়াহ'লে আমাৰ ভাল লাগিব। ছাৰ, আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ, যিটো আমি জ্ঞান বাৰ্তা হিচাপে সংকলন কৰোঁ। ছাৰ, মোৰ এটা বিশ্বাস বা মোৰ বোধ শক্তিৰে এটা জানো যে প্ৰতিজন ব্যক্তিৰে এটা জীৱনৰ মূল মন্ত্ৰ থাকে। সেই মূল মন্ত্ৰটোকে তেখেতে নিজৰ জীৱনৰ অস্ত্ৰ হিচাপে লৈ পেলাই, শক্তিৰ ইন্ধন হিচাপে লৈ পেলাই জীৱনত আগবাঢ়ে। গতিকে মই
আমাৰ সমাজখনৰ কাৰণে আপোনাৰ জীৱনৰ সেই মূল মন্ত্ৰটো বিচাৰিছোঁ, যিটো মূল মন্ত্ৰই আজিও আপোনাক এজন কৰ্মনিষ্ঠাবান, প্ৰাণৱন্ত, উদ্যমী এই সকলো গুণৰ অধিকাৰী কৰি জীয়াই ৰাখিছে? মোৰ মূল মন্ত্ৰ হ'ল সত্যৰ সদায় জয়। সততা, পবিত্ৰতা, এইখিনি হ'ল মই সদায় মানি চলিব বিচাৰোঁ। ক'ৰবাত যদি উজুতি খাইছোঁ নাজানো, কিন্তু মোৰ মূল মন্ত্ৰ এইটোৱেই। হয় হয়, যে শুদ্ধভাৱে সৎভাৱে আগবাঢ়ি যাবা, তোমাৰ কোনো বিপদ নাই। কেতিয়াবা ভগৱানে পৰীক্ষাও লয়, সেইটোও ঠিক, কিন্তু যদি সেইখিনি সময়ত ধৈৰ্য ধৰিব পাৰি, ধৈৰ্যটো এটা ডাঙৰ বস্তু, কিন্তু মানুহৰ ধৈৰ্য লাগে, সেই তেতিয়া আচল পথটো পোৱা যায়। সেইখিনিয়ে ক'বলগীয়া মোৰ। খুব ধুনীয়া। আৰু আপোনাৰ জীৱনৰ মূল মন্ত্ৰটো মোৰ এনেকুৱা লাগিছে যেন মই আজি মোৰ মূল মন্ত্ৰটোকে আপোনাৰ মুখত শুনা পাইছোঁ। আৰু ছাৰ, অৱশেষত এটাই কথা জানিব বিচাৰোঁ যে আপুনি যিহেতু গোটেই জীৱনটো শিক্ষা ব্যৱস্থাৰ লগতে মানে উচৰ্গা কৰিলে, এতিয়া ভৱিষ্যতলৈ আপুনি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা হিচাপে ধিং অঞ্চলৰ বাবেই হওক বা নগাঁও জিলাৰ বাবেই হওক, কিবা তেনেকুৱা ভৱিষ্যতৰ পৰিকল্পনা, যিহেতু আপুনি সংস্কৃত ভাষাৰ উন্নতি সাধনী সভা নে কিখন, তাৰ লগতো আপুনি জড়িত, গতিকে আপোনালোকৰ এনেকুৱা এটা কিবা পৰিকল্পনা, আপোনাৰ ব্যক্তিগত ভৱিষ্যতৰ পৰিকল্পনাটো জানিব পাৰিলে বহুতে ভাল লাগে। শৈক্ষিক দিশটোতো আছে বাৰু, সেইখিনি কম। এনেই মই ছ'চিয়েলি মই কাম কৰি ভাল পাওঁ। মই ইয়াৰ যিবিলাক ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে, ইয়াতে 100 বছৰৰ ওপৰৰ জগন্নাথ মন্দিৰ আছে, তাৰ যিখন মেনেজিং কমিটি আছিল, তাৰ মই 11 বছৰ সভাপতি আছিলোঁ। 3টা টাৰ্মৰ কাৰণে মানুহে মোক সভাপতি পাতিছিলে জগন্নাথ মন্দিৰ। মই বহুখিনি কাম তাত কৰি থৈ আহিছোঁ, জগন্নাথৰ কৃপাত দেই, বহুতখিনি কৰি থৈ আহিছোঁ। ইয়াতে হীৰক জয়ন্তী হ'ল বিহুখনৰ, এই ৰত্নভৱন বিহুখনৰ, তাৰ যিখন তাত ৰত্নভৱনত হৈছিল, তাতে হীৰক জয়ন্তী হৈ গ'ল। মই কেইবাবাৰ প্ৰেচিডেণ্ট আছিলোঁ তাৰ বিহু সমিতিৰ, আৰু হীৰক জয়ন্তী বৰ্ষত মই চিফ ছেক্ৰেটাৰী আছিলোঁ, গৌতম বৰা প্ৰেচিডেণ্ট আছিলোঁ, তাত আছিলোঁ। ধিং পাব্লিক লাইব্ৰেৰী বুলি লাইব্ৰেৰী এটা আছে, তাৰ বৰ্তমানো মই প্ৰেচিডেণ্ট। আচ্ছা, ধিং কলেজৰ মই 5 বছৰ 2 মাহ প্ৰেচিডেণ্ট আছিলোঁ, গভৰ্ণিং বডি ধিং কলেজৰ। তেতিয়া ডক্টৰ শৰৎ দত্ত আছিল প্ৰিন্সিপাল, বিমানৰ আগত, তেতিয়া মই প্ৰেচিডেণ্ট আছিলোঁ তাৰ 5 বছৰ। এনেকৈ ধিং পাব্লিক স্কুলৰ মেনেজিং কমিটিৰ মেম্বাৰ আছিলোঁ এটা সময়ত। কেবিটো আছোঁৱেই বাৰু। ছ'চিয়েলি মই লাগি থাকোঁ, মই ভাল পাওঁ এইটো। আৰু এইটো হ'ল ছ'চিয়েল। আৰু একাডেমি হ'ল কি, এতিয়া মই যে সংস্কৃতৰ কথাটো ক'লোঁ, ইয়াত সংস্কৃত চৰ্চাৰ কোনো কেন্দ্ৰ নাই। সংস্কৃত চৰ্চাটো, আৰু তাতে হয়তো মুছলিম এৰিয়াটো চাৰাউণ্ডেড বাই মুছলিমছ, গতিকে ইয়াততো সংস্কৃত ভাষাটো লৈ পেলাই ইমান মানুহ তৎপৰ নহয়। আৰু 2 নম্বৰ, আমাৰ ইয়াৰ মাজতে সংস্কৃতক ভাল নোপোৱা মানুহো কিছু আছে, মই গোটেই স্পেচিফিক নকওঁ বাৰু, আমাৰ মাজতো আছে। আচ্ছা, যাই হওক, এতিয়া মই সিদিনা গুণত শইকীয়াক কৈ আহিছোঁ এটা কথা, বোলো শইকীয়া মোক নেৰিবা দেই, মই আছোঁ তোমালোকৰ লগত, মোক মাতিবা, কিবা কাম থাকিলে ক'বা, মই ভাল পাওঁ ভাষাটো। আৰু মই এবাৰ তাত এটা স্পীচো ভাল দি থৈ আহিছোঁ সংস্কৃতৰ ওপৰতে, সংস্কৃত ভাষাৰ ওপৰত মই এটা স্পীচ দিওঁ। মই এপইণ্টেড স্পীকাৰ গৈ মাতিছিলে, ভাল লাগিলে। হেৰিখন গুণ আছিলে, সত্যপ্ৰসাদ শৰ্মা বুলি এজন আছিলে, মোৰ ক্লাছমেট আছিল, তেওঁৰ মোৰ লগতে অনাৰ্ছ আছিল, তেওঁ পাইছিলে অনাৰ্ছ। এনেকৈ আছিলোঁ, গৈ প্ৰায়খিনি মানুহ লগ পালোঁ, ভাল লাগিল। এতিয়া ইয়াত আৰু তেনেকৈ সেই কিবা কিবি লিখা মেলা কৰোঁ কেতিয়াবা, খুব বেছি কিতাপ পত্ৰ লিখা নাই, কিন্তু মই লৈছিলোঁ এটা উদ্যোগ এটা, তাৰপিছতে বোলো ধুমুহা আহিল, কিছু ধুমুহাৰ এই গ্ৰামাৰ এখন লিখিবলৈ লৈছিলোঁ, সেইটো কাম তল পৰিল। আৰু বাকী এনেই কোনোবাই কিবা বিচাৰিলে লিখি দিওঁ, আলোচনী দিলে কিবা কিবি দিয়ে, তেনেকৈ লিখি কৰি দিওঁ আৰু। ঠিক আছে ছাৰ, বহুতেই ভাল লাগিল আজি আপোনাৰ গোটেই জীৱনটো সংকলন কৰিব পাৰে, আৰু আমাৰ সমাজখনৰ বাবে আপোনাৰ সবক চিৰযুগমীয়াভাৱে আপোনালোকৰ গোটেই লাইফ টাইম এক্সপিৰিয়েঞ্চসমূহক আমি একত্ৰিত কৰিবলৈ পাই মোৰ বহুতেই ভাল লাগিলে। ধন্যবাদ, মোৰো ভাল লাগিল কথাবোৰ মুকলিকৈ ক'লোঁ। সমাজখনলৈ যি 2-4 এষাৰ ক'লোঁ, আৰু ব্যথিত হওঁ এতিয়া আজিকালি, সমাজখন দেখি পেলাই অকণমান দুখ লাগে। আশা ৰাখিছোঁ সমাজখন সঠিক পথত আগুৱাব, আৰু আমাৰ নতুন প্ৰজন্ম সঠিক দিশ পাব, আৰু আমাৰ যিখিনি ডাঙৰ জ্যেষ্ঠসকলৰ ভুল ভ্ৰান্তি আছে সেইখিনি দূৰ হ'ব, সেইটোৱে আশা কৰিছোঁ।
বহুত বহুত ধন্যবাদ ছাৰ। দৰ্শক ৰাইজ, আজিৰ বাবে আপোনাৰ পৰা ছাৰ আপোনাৰ পৰা বিদায় ল'লোঁ। নমস্কাৰ। ধন্যবাদ।